Good evening. Good evening, everyone. আমি গোৱালপাৰা ফটোগ্ৰাফিক সোসাইটিৰ উদ্যোগত এটা ওয়েবিনাৰ সিৰিজ আৰম্ভ কৰিব বিচাৰিছো আৰু আজি তাৰে প্ৰথম যেটো সেশন ফটোগ্ৰাফি বেসিকৰ ওপৰত আমি কৰিব খুজিছো গতিকে এতিয়া আমি প্ৰেজেন্টেশনটো আৰম্ভ কৰো A photograph is what actually? Basic question to hold. It is an image, it is a memory, it could be an art, it could be a dream, or it could be a document. গতিকে গোটেইবিলাকৰ ৰিজাল্টেন্টটো হৈছে আমাৰ এটা ফটোগ্ৰাফ আৰু ফটোগ্ৰাফখনত কি থাকিব It is the resultant of our desires and actions যে আমি কি তুলিবলৈ গৈ আছিলো আৰু কি কৰিলো এই গোটেই বস্তুটোৰ গোটেই প্ৰসেসটোৰ ফাইনাল আউটপুটটো হৈছে আমাৰ ফটোখন যে আমি কিবা এটা তুলিবলৈ গৈছিলো তাত কি কাম কৰিলো তাৰ ফলত যি একচন হল তাৰ ৰিজাল্টেন্টটো আমি ফটোখনত দেখা পাওঁ গতিকে একোখন ছবি এনেকুৱা হ'ব পাৰে এটা মেমৰেবল কিবা এটা আৰ্টিস্টিক ৰিপ্ৰেজেন্টেশন হ'ব পাৰে এটা আমাৰ ড্ৰিম হ'ব পাৰে এটা ইমাজিনেশন হ'ব পাৰে যেটো আমি সদায় দেখি নাথাকো বা এটা ডকুমেন্ট হ'ব পাৰে গতিকে সকলোৱে হয়তো জানে আমাৰ দৰংগিৰিত আছে গোৱালপাৰা জিলাৰ দৰংগিৰিত এছিয়াৰ ভিতৰতে ডাঙৰ কল বজাৰ গতিকে তাৰে এইটো এটা দৃশ্য আৰু ইয়াত কলৰ যেটো ভলিউম হেতু দেখিয়ে এটো গম পোৱা যায় যে কিমান ইয়াত ট্ৰানজাকশন হয় বা কিমান ভলিউমৰ কল ইয়াত বিক্ৰী হয় গতিকে এনে ধৰণৰ আৰু ব্ৰড ক্লাসিফিকেশন হৈছে ফটোগ্ৰাফিৰ নেচাৰ বা ওয়াইল্ড লাইফ ল্যান্ডস্কেপ ম্যাক্ৰো এস্ট্ৰো ফ্যাশন অর পোর্ট্রেট স্টিল লাইফ আৰু ফটো জাৰ্নালিজম এতিয়া আমি সমগ্ৰ গোটেইটা বিষয় অকমান থুলমূলকৈ আলোচনা কৰো প্ৰকৃতিক যিবিলাক সম্পদ আছে যিবিলাক নেচাৰেল ৰিসোৰ্স আছে ওয়াইল্ড লাইফ আছে সেইবিলাকৰ যেটো ফটোগ্ৰাফি হেতু হৈছে নেচাৰ বা ওয়াইল্ড লাইফ ফটোগ্ৰাফি গতিকে এই ছবিখন আছিল পবিতৰাৰ তাতে এনেকৈ গড়বিলাক থাকে সুন্দৰকৈ ল্যান্ডস্কেপ বুলি আমি সাধাৰণতে যেটো বুজো ইন জেনাৰেল ফটোগ্ৰাফিটো হেতুই হয় ল্যান্ডস্কেপটো আৰু কেতিয়াবা এনেকুৱা হয় ল্যান্ডস্কেপটো ল্যান্ডস্কেপ ওৰিয়েন্টেশন নলয় আমি ভাৰ্টিক্যালিও ল'ব লগা হয় যেতিয়া ভাৰ্টিক্যাল এলিমেন্ট বেছি হয় ওপৰৰ পৰা তললৈ বেছিকৈ আমি দেখাব লগা বস্তু থাকে তেতিয়া এনেকুৱা ধৰণৰ আমি ফটো এখন ল'ব লগা হ'ব পাৰে কিন্তু এটো ওৰিয়েন্টেশন থাকিলে ফটোখন কিন্তু ল্যান্ডস্কেপে হ'ব এই ক্লাসিফিকেশন যেটো গতিকে ব্ৰড এৰিয়া এটা যেতিয়া আমি কভাৰ কৰো এটা ফ্ৰেমত এটা কোনবা এটা ঠাই আমি দেখুৱাও তেতিয়া হেতু হৈছে আমাৰ ল্যান্ডস্কেপ ফটোগ্ৰাফি ইয়াৰ পিছত আহিলে ম্যাক্ৰো যিবিলাক ইমেজত ফটোখন নেচাৰেল যেটো একচুয়াল সাইজটোতকৈ ডাঙৰকৈ আহে সৰু বস্তুত আমি ডাঙৰকৈ দেখাও হেতুই হৈছে ম্যাক্ৰো ফটোগ্ৰাফি গ্ৰেটাৰ দেন লাইফ সাইজ ভিউ গতিকে এইটো এটা সৰু পানীৰ টোপাল হয় যেটো আমি ডাঙৰকৈ উঠাইছো আৰু হেতু কাৰণে এটো ম্যাক্ৰো ক্যাটাগৰীত আহি গৈছে ম্যাক্ৰো ফটোগ্ৰাফি ইয়াৰ পিছত হল এস্ট্ৰো ফটোগ্ৰাফি এস্ট্ৰো হৈছে এস্ট্ৰোনমিৰ শৰ্ট ফৰ্ম অৰ্থাৎ আকাশত যিবিলাক তৰা থাকে বা জুন বেলি থাকিব সেইবিলাকৰ যেটো ফটোগ্ৰাফি হ'ব হেতু হৈছে এস্ট্ৰো ফটোগ্ৰাফি গতিকে এটো আছিল 5 সেকেন্ডৰ ইয়াত আমি তৰাবিলাকৰ মুভমেন্টটো দেখা পাইছো ৰাতিৰ আকাশত ফ্যাশন অর পোর্ট্রেট এটোটো সকলোৱে বুজি পায়
ইয়াত মেইনলি এক্সপ্ৰেছন আৰু এটায়াৰ ড্ৰেছ পাতিৰ ওপৰত গুৰুত্ব দিয়া হয়, লাইটিঙৰ ওপৰত গুৰুত্ব দিয়া হয়। গতিকে এইটো পোৰ্ট্ৰেইট বা এণ্ড ফেশ্বন ফটোগ্ৰাফি। ষ্টিল লাইফ, আমি কিছুমান বস্তু এনেকৈ সজাই ল'ব পাৰোঁ টেবুল বা কিবাৰ ওপৰত উঠাই, বা বিভিন্ন ধৰণৰ আমি লাইটিং কৰিব পাৰোঁ। এইবিলাক ষ্টেটিক বস্তু আমি সজাই ল'ব পাৰোঁ, সেইবিলাক ষ্টিল লাইফ ফটোগ্ৰাফি বুলি কোৱা হয়। গতিকে এইটো এটা ফটোগ্ৰাফিৰ ছেপাৰেট ছেকশ্যন। আৰু ফটো জাৰ্নেলিজিম ইতিমধ্যে আগতে এবাৰ উল্লেখ কৰিছে দৰংগিৰিৰ যিটো কলবজাৰ, সেইখন হৈছে এছিয়াৰ ভিতৰতে ডাঙৰ কলবজাৰ, কিন্তু তাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এই ছবিখনত চালে সেইটো ওলাই পৰে। তাত বিশেষ কোনো সুবিধা নাই যিবিলাকে কল বিক্ৰী কৰিবলৈ আহে। গতিকে তেওঁলোকে এনেকৈ বৰষুণত ভিজি কোনোবা ছাতি লৈ থাকে, কোনোবাই বেগ এটা মূৰত লগাই লয়, সেনেধৰণে তেওঁলোকে তাতে বিক্ৰী কৰে। গতিকে সেই ছবিখন চাই মানুহে এটা কণ্ডিশ্যনটো বুজি পাব লাগিব, আৰু সেইটোৱে হৈছে ফটো জাৰ্নেলিজিমৰ এটা ক্ৰাইটেৰিয়া। মানে ছবিখন চাই পেলাই তাৰ পৰা কিছু তথ্য আহৰণ কৰিব পাৰিব লাগিব। গতিকে এইটো হৈছে ফটো জাৰ্নেলিজিম। গতিকে সেইখিনি আছিল আমাৰ ক্লাছিফিকেশ্যন, কি ধৰণৰ আমাৰ ছাবজেক্ট থাকিব পাৰে, ব্ৰড ক্লাছিফিকেশ্যন। এতিয়া আমি ইকুইপমেণ্টলৈ যাওঁ, আণ্ডাৰষ্টেণ্ডিং দ্য ইকুইপমেণ্টছ। তাৰ প্ৰথমতে আহিল আমাৰ যিটো ডিভাইচ, সেইটো ডিজিটেল কেমেৰা হ'ব পাৰে বা স্মাৰ্টফোনো হ'ব পাৰে। আগৰ দিনত ৰিল কেমেৰা আছিল, আজিকালি সেইবিলাক নাই। ডিজিটেল কেমেৰাৰ ভিতৰত থাকিল DSLR। DSLRটো এটা শ্বৰ্ট ফৰ্ম হয়, ডিজিটেল ছিংগল লেন্স ৰিফ্লেক্স। সেইটো আমি নেক্সট শ্লাইডত আকৌ দেখুৱাই দিম, নামটো কিয় এনেকুৱা হ'ল। তাৰ নেক্সট আৰু এটা কেটেগৰী থাকে, সেইটো পইণ্ট এণ্ড শ্বুট বুলি কোৱা হয়। সেইটো SLRতকৈ অকণমান চিম্পল হয় হেণ্ডলিং কৰিবলৈ, ব্যৱহাৰ কৰিবলৈ অলপ ইজি হয়। আৰু একেবাৰে নতুনকৈ আহিছে এতিয়া মিৰৰলেছ কেমেৰা। আৰু ছেকেণ্ড কেটেগৰীটো হৈছে ডিজিটেল কেমেৰাৰ নেক্সট কেটেগৰীটো হৈছে স্মাৰ্টফোন। আজিকালি ফোনবিলাকত সকলোতো কেমেৰাটো থাকেই। গতিকে এইখিনি হৈছে মেইন কেমেৰাৰ ক্লাছিফিকেশ্যন। আৰু ইয়াৰ লিডিং ব্ৰেণ্ড কেইটা হৈছে, সকলোৱে হয়তো জানেই, নিকন, কেনন আৰু ছনী। এই তিনিটাই বৰ্তমান এতিয়া ডমিনেট কৰি আছে কেমেৰা ছেগমেণ্টত। কেমেৰাৰ লগত আমাক লেন্স লগা হয়, গতিকে নেক্সট শ্লাইডখন লেন্সৰ ওপৰত কৰা হৈছে। লেন্সৰ দুটা ব্ৰড ক্লাছিফিকেশ্যন আছে, এটা হৈছে প্ৰাইম লেন্স আৰু এটা জুম লেন্স। প্ৰাইম লেন্স বুলি ক'লে এটা ফিক্স ফকেল লেংথত থাকে, আৰু এনেধৰণে থাকিব সেইবিলাক 14mm, 50mm, 85mm, 300mm, 400mm। গতিকে সেইটোত এটা পাৰ্টিকুলাৰ এংগুলত এটা পাৰ্টিকুলাৰ ফকেল লেংথত আমি ফটো তুলিব পাৰিম। সেইটোত ইলিমেণ্ট কমকৈ থাকে, লেন্স ইলিমেণ্ট, গতিকে তাত শ্বাৰ্পনেছটো অলপ বেছি হয়। আৰু ছেকেণ্ড কেটেগৰী হৈছে জুম লেন্স। জুম লেন্সত এটা ৰেঞ্জত হয়, গতিকে সেইটো আমি টানি সৰু ডাঙৰ কৰিব পাৰোঁ, ইমেজবিলাক ওচৰলৈ টানি আনিব পাৰোঁ। গতিকে সেইটোত ভেৰিয়েবল ফকেল লেংথ আৰু লেন্স ইলিমেণ্ট ইয়াত বেছি থাকে। গতিকে শ্বাৰ্পনেছটো প্ৰাইম লেন্সতকৈ অকণমান কম হয় কম্পেয়াৰটিভলি। কিন্তু ইয়াৰ কিছুমান সুবিধা আছে, এইটো ফ্লেক্সিবল হয়। মানুহজনে আগা পিছা নকৰাকৈ একে ঠাইৰ পৰাই ছাবজেক্টটো টানি আনিব পাৰে বা দূৰলৈ ঠেলি পঠাব পাৰে, সেইখিনি সুবিধা আছে। গতিকে কম্পজিশ্যনত আমাৰ যথেষ্ট সুবিধা হয় যদিহে আমাৰ জুম লেন্স এটা লগত থাকে। আৰু জুম লেন্সবিলাক সাধাৰণতে এনেধৰণে থাকে, 1855, 1016, 70, 300। জাষ্ট কেইটামান এক্সাম্পল ইয়াত দিয়া হৈছে, 200, 500, এনেকুৱা ধৰণে ইয়াৰ লেন্সবিলাক আহে। এতিয়া লেন্সবিলাকৰ আৰু এটা ক্লাছিফিকেশ্যন থাকে, ৱাইড এংগল, নৰ্মেল আৰু টেলিফটো। এতিয়া ৱাইড এংগল বুলি যেতিয়া কোৱা যাব, তাৰ ফকেল লেংথটো বিল' 50mm। আৰু যেতিয়া ৱাইড এংগলত লোৱা যায়, তাৰ
যেটো ভিউটো আমাৰ নৰ্মেল আইসাইটতকৈ বেছি বহলকৈ পোৱা যায় আৰু যেটো নৰ্মেল লেন্স হেতুত 50 mm আৰু আমি সাধাৰণতে চকুৰে যি ধৰণে দেখো তেনে ধৰণে তাৰ ইমেজটো তাত ক্ৰিয়েট হয় আৰু যেটো টেলিফটো থাকিব টেলিফটো থাৰ্ড ক্যাটেগৰী সেই ক্যাটেগৰীত above 50 mm focal length লেন্স বিলাক থাকিব আৰু হেতুত ইমেজ বিলাক ফ্ল্যাট ভিউ এটা আহিব দূৰৰ আৰু ওচৰৰ যথেষ্টখিনি ওচৰত থকা যেন লাগিব প্ৰথম ইয়াত যেটো ফটো দিয়া আছে গছজোপা হেতু 14 mm লেন্সত লোৱা হৈছিল 14 mm focal lengthত গতিকে ইয়াত গছডাল তলৰ পৰা ওপৰলৈকে যথেষ্টখিনি ভেৰিয়েচন আমি পাইছো যদিও প্ৰায় একে সাইজৰে তলৰ পৰা ওপৰলৈ গছডাল কিন্তু ইয়াত সেই যিখিনি ডিফাৰেন্স আমি দেখিছো হেতু সেই ওয়াইড এংগলত লোৱাৰ কাৰণে আমি পাইছো আনহাতে যেটো সেকেন্ড ফটো আছে দ্বিতীয় ফটোখন 300 mm লেন্সত লোৱা বগীবিল দলঙৰ ফটো আৰু এই দলংখনৰ এই যিখিনি লেংথ ইয়াত কভাৰ হৈছে প্ৰায় 3 কিলোমিটাৰ মান ইয়াত কভাৰ হৈ আছে কিন্তু দেখাত একেবাৰে ওচৰ যেন লাগিছে আৰু সেই বস্তুটো সম্ভৱ হৈছে টেলিফটো লেন্সত লোৱাৰ কাৰণে গতিকে আমাৰ ডিসটেন্স খিনি যথেষ্ট কম্প্ৰেছ হৈ যায় যদি আমি টেলিফটো লেন্সত এটা ফটো লওঁ আৰু তাৰ অপজিটটো আমাৰ ওয়াইড এংগল লেন্সৰ ক্ষেত্ৰত হ'ব যেটো আমি গছডালৰ ক্ষেত্ৰত দেখা পাইছো ইকুইপমেন্টছৰ আৰু নেক্সট এটা কম্পোনেন্ট হৈছে ফিল্টাৰ আমাৰ যিবিলাক লেন্স থাকে লেন্স বিলাকৰ লগত কিছুমান আমি ফিল্টাৰ লগাই ল'ব পাৰো স্পেসিফিক কিছুমান পাৰপাজত হেবিলাক লগোৱা হয় তাৰ প্ৰথমটো হৈছে ইউভি ফিল্টাৰ আমি সকলোৱে জানো আল্ট্ৰাভায়োলেট ৰেটো আমাৰ চকুৰ কাৰণে ক্ষতিকাৰক হেতু কাৰণে সাধাৰণতে ইউভি ৰে ফিল্টাৰ এটা আমাৰ লেন্সৰ আগফালে লগাই লোৱা হয় নেক্সট আহিছে CPL সার্কুলার পোলারাইজার ফিল্টার এটো কি কৰা হয় ৰিডিউসিং শার্প ৰিফ্লেকশনস এট ডে টাইম কেতিয়া আমি দুপৰীয়া যেতিয়া ফটো লওঁ বাহিৰত আউটডোৰ ফটো লোৱা সময়ত গছৰ পাত বা অন্যান্য সাৰফেসত সানলাইটটো শার্প ৰিফ্লেকশন আহে বগা হৈ থাকে সেই বস্তুটো কাটিবৰ কাৰণে আমি এই যেটো CPL সার্কুলার পোলারাইজার ফিল্টাৰটো আমি ইউজ কৰিব পাৰো আমাৰ লেন্সৰ আগফালে লগাই ললে হ'ল তেতিয়া সেই যেটো বগা হৈ যোৱা যেটো ৰিফ্লেকশন হেতু নোহোৱা হৈ যাব আৰু ইয়াৰ লগতে আমি স্কাই যেটো ব্লু স্কাই যেটো হেতু আৰু ডিপ কে আমি পাব পাৰো CPL আমি ইউজ কৰিব পাৰিলে তোৰ কিছুমান এংগল থাকিব কিছুমান এডজাস্টমেন্ট থাকিব হেখিনি যদি আমি কৰি লব পাৰো তেতিয়া দুপৰীয়া সময়টো আমি সুন্দৰকৈ শার্প সানলাইটটো আমি ভাল ফটো আমি আশা কৰিব পাৰো নেক্সট ফিল্টাৰটো হৈছে ND বা নৰ্মেল ডেন্সিটি ফিল্টাৰ আমি বহুত সময় দেখা পাওঁ বিশেষকৈ ওয়াটাৰফল বিলাকৰ যথেষ্ট লং এক্সপোজাৰ বহুতে লয় আৰু সেই ফটো বিলাক দেখাত খুব সুন্দৰ হয় কিন্তু সেই ব্ৰাইট সানলাইট যেতিয়া থাকিব তেতিয়া লং এক্সপোজাৰ লবৰ কাৰণে আমি হেতু আৰ্টিফিশিয়ালি আমি কি কৰিব লগা হয় লাইটৰ যেটো ইন্টেন্সিটি হেতু আমি কমাই দিব লগা হয় ব্ৰাইটনেসটো আমি কমাব লাগে আৰু হেতু কাৰণে এই ND ফিল্টাৰটো আমি ব্যৱহাৰ কৰিব পাৰো এই ND ফিল্টাৰ বিলাক +1 +2 +4 +8 +16 এনেকুৱা ধৰণে আহে সাধাৰণতে এটা সেটত আহে আৰু আজিকালি এটা ভেৰিয়েবল ND ফিল্টাৰো আহিছে ৰিংটো পকাই থাকিলে হয় তাৰ হেতু ডাৰ্কনেসটো বাঢ়ি গৈ থাকে গতিকে সেই ফিল্টাৰটো যদি আমি ইউজ কৰিব পাৰো তেতিয়া হলে আমি শাটাৰ যেটো স্পীডটো আমি যথেষ্ট সময়লৈকে আমি খোলা ৰাখিব পাৰিম 4 সেকেন্ড 10 সেকেন্ড আন্ডাৰ নৰ্মেল সানলাইটটো আমি ওপেন কৰি ৰাখিব পাৰিম আৰু হেতু যেতিয়া আমি কৰিব পাৰিম তেতিয়া আমি ওয়াটাৰফলৰ যেটো ড্ৰামেটিক এফেক্ট হেতু আমি ক্যাপচাৰ কৰিব পাৰিম আদাৰৱাইজ আমি নৰ্মেল কন্ডিশনত ডে লাইটত আমি ওয়াটাৰফলৰ হেই লং এক্সপোজাৰটো আমি এক্সপেক্ট কৰিব নোৱাৰো
উঠাব নোৱাৰো তাৰমানে গতিকে হেতু হল ND বা নৰ্মেল ডেন্সিটি ফিল্টাৰ আৰু একবিধ ফিল্টাৰ থাকে মেক্ৰো ফিল্টাৰ ইতিমধ্যে আমি দেখুৱাইছিলো মেক্ৰো ফটোগ্ৰাফিৰ বিষয়ে আমি কৈছিলো চমুকৈ গতিকে সেই মেক্ৰো অৰ্থাৎ সৰু বস্তুটো ডাঙৰকৈ দেখুৱাবৰ কাৰণে আমাৰ লেন্সৰ আগফালে আমি মেক্ৰো ফিল্টাৰ কিছুমান ইউজ কৰিব পাৰো আৰু সেই মেক্ৰো ফিল্টাৰ বিলাকেও তেনেকুৱাকৈ আহে +1 +2 +4 +10 এনেকুৱা ধৰণে আহে গতিকে হেতু আমি আমাৰ লেন্সৰ আগফালে যদি লগাই লওঁ তেতিয়া হলে আমি মেক্ৰো ফটোগ্ৰাফি আমি কৰিব পাৰিম গতিকে এইখিনি হল ফিল্টাৰৰ বিষয়ে আৰু নেক্সট হৈছে এসেসৰিজ আমাক আৰু কি কি বস্তু লাগিব কেইটামান সৰু সৰু দৰকাৰী কথা কিছুমান থাকে এক নম্বৰ হল বেটাৰী বহুত সময়ত দেখা যায় ফটো তুলিবলৈ ওলাই গলো 5-10খন ফটো লোৱাৰ পিছত বেটাৰী ডাউন হৈ গল বহুত সময়ত হয় এনেকুৱা গতিকে হয় বেটাৰী দুটা ৰাখিব লাগে আৰু যদি দুটা নাৰাখে এটা বেটাৰী ৰাখিলে হেতু ধৰি লওক আজি কৰবাত ফটো তুলিবলৈ গৈছে ঘূৰি অহাৰ পিছত লগে লগে হেতু চাৰ্জত দি থব লাগে সেই অভ্যাসটো কৰিলে আমাৰ বেটাৰী ক্ষেত্ৰত আমি ভয় কৰিব লগা নাথাকে যেদিনাই ফটো তুলিব যায় ঘূৰি আহি যদি লগে লগে বেটাৰীটো চাৰ্জত দিয়ে তেতিয়া হলে এনি টাইম হেতু ৰেডি হৈ থাকিব নেক্সট হৈছে মেমৰি কাৰ্ড বেটাৰী নিচিনাকৈ বহুত সময়ত দেখা যায় মেমৰি কাৰ্ড বিলাকো বহুতৰ ফুল হৈ যায় কেইখনমান ফটো উঠোৱাৰ পিছত মেমৰি স্পেচ নাই গতিকে আকৌ ডিলিট কৰি কৰি ফটো উঠাই থাকে আৰু সেইবিলাক কৰি থাকোতে কিছুমান ভ্যালুএবল মোমেন্ট পাৰ হৈ গুচি যায় গতিকে এইটো এটা দৰকাৰী কিন্তু একেবাৰে সৰু কথা কিন্তু দৰকাৰী কথা যে মেমৰি কাৰ্ডটো খালি কৰি ৰাখিব লাগে যেদিনাই ফটো তুলিবলৈ যায় ঘূৰি আহি লগে লগে সেইখিনি অন্য ষ্টৰেজ মিডিয়াত ট্ৰান্সফাৰ কৰি দিব লাগে কম্পিউটাৰ হক অন্য কৰবাত নেক্সট হৈছে ট্ৰাইপড মানে হৈছে ষ্টেণ্ড এটা তিনি ঠেঙীয়া ষ্টেণ্ড থাকে বা এটা সিঙ্গলো থাকে মনোপড বুলি কোৱা হয় সাধাৰণতে লং এক্সপোজাৰ যেতিয়া কৰিব লগা হয় বা লো লাইট ফটোগ্ৰাফি তেতিয়া ট্ৰাইপডটো আমাক বেছিকৈ দৰকাৰ হয় আৰু ট্ৰাইপড যেতিয়া ব্যৱহাৰ কৰিব লগতে এটা ৰিমোট থাকিলে ভাল নহলে ইমেজটো চেক হোৱাৰ সম্ভাৱনা থাকে লৰি যোৱাৰ সম্ভাৱনা থাকে ক্লিক কৰাৰ সময়ত আৰু বাকিখিনি বস্তু হয়তো থাকেই লগত ডাটা কেবল লাগিব সফটওয়্যাৰ লাগিব সফটওয়্যাৰ আমাক লাগে আমাৰ যিখিনি ফটো এইখিনি ট্ৰান্সফাৰ কৰা আৰু প্ৰসেস কৰাৰ কাৰণে আৰু এটা ক্লিনিং কিট সৰু বস্তু কিন্তু দৰকাৰী নহলে লেন্সখন যদি লেতেৰা হৈ থাকে ধূলি বালি পৰি থাকে তেতিয়া হলে আমাৰ ইমেজ বিলাক ভাবামতে নাহিব তাৰ শাৰ্পনেছ নাহিব গতিকে ক্লিনিং কিট এটাও লৈ লোৱা ভাল বেসিক যিখিনি ক্লিনিং বাহিৰৰ ক্লিনিং খিনি আমি নিজে নিজে কৰিব পাৰো আৰু সেইখিনি পিৰিয়ডিক্যালি কৰি থাকিলে আমাৰ গোটেই ডিভাইসটো খুব সুন্দৰ হৈ থাকে এতিয়া আমি প্ৰসেসটোলৈ যাওঁ আন্ডাৰষ্টেণ্ডিং দ্য প্ৰসেস ইমেজ ফৰমেশন কেনেকৈ হয় হেতু ইয়াত ছবিখনত দেখুওৱা হৈছে গতিকে নম্বৰ 1 টো হৈছে লেন্স গতিকে বাহিৰৰ পৰা যেতিয়া আমি লেন্সটো যেতিয়া খুলি দিম যেতিয়া আমি ক্লিক কৰিম তেতিয়া বাহিৰৰ পৰা সানলাইট অবজেক্টৰ পৰা লাইটটো এনে ধৰণে আহিব আহি নম্বৰ 2 আহি পৰিব ৰিফ্লেক্স মিৰৰ সেই ৰিফ্লেক্স মিৰৰ পৰা ওপৰলৈ ৰিফ্লেক্ট হৈ আহি নম্বৰ 7 পেন্টাপ্ৰিজমৰ মাজেদি আহি নম্বৰ 8 হৈছে আইপিস বা ভিউ ফাইণ্ডাৰ যত আমাৰ চকুটো লাগি থাকে তাত আমি ইমেজটো দেখা পাওঁ আৰু যেতিয়া আমি ক্লিক কৰি দিওঁ বাটনটো দবাই দিয়াৰ লগে লগে নম্বৰ 2 যেটো আছে মিৰৰখন ওপৰলৈ নম্বৰ 5 পজিশনলৈ গুচি যায় গতিকে সেই মিৰৰখন যেতিয়া ওপৰলৈ গুচি যায় 5 লৈ তেতিয়া আগফালৰ পৰা যেটো যিখিনি ৰে সেইখিনি ডাইৰেক্ট পিছফালে গুচি যায় নম্বৰ 3-4 লৈ যত আমাৰ সেন্সৰটো থাকে গতিকে ইমেজ ফৰমেশনটো সেই তাতে হয় আৰু নম্বৰ 4 যেটো আছে সেন্সৰ
গতিকে এইটোৱে হৈছে ইমেজ ফৰ্মেশ্যনৰ যেটো বেসিক প্ৰসেস গতিকে ইয়াত এক নম্বৰটো আহিল আমাৰ ৰিফ্লেক্স মিৰৰ এই যেহেতু এই মিৰৰটো ইয়াত ব্যৱহাৰ কৰা হয় হেকানে ইয়াৰ নামটো হৈছে SLR অৰ্থাৎ সিঙ্গল ৰিফ্লেক্স যেটো আছে ইয়াতে সেই ৰিফ্লেক্স মিৰৰ থকা কাৰণে এই ক্যামেৰাটোৰ নাম হৈছে SLR এতিয়া হেই যিখন মিৰৰ হেতু কিমান সময় খোলা থাকিব হেতুই হৈছে সেই পাৰ্টিকুলাৰ শ্বটৰ শাটাৰ স্পীড এটো সাধাৰণতে ফ্ৰেকশন অফ সেকেন্ড হিচাপত আহে যেটি আমি নরমাল স্পীডত লওঁ গতিকে শাটাৰ স্পীড বুলি কলে হেই মিৰৰখন কিমান সময় খোলা থাকিব হেতুই হৈছে সেই শ্বটৰ শাটাৰ স্পীড আৰু ইমেজটো যত ফৰ্মেশন হয় হেতু হৈছে সেন্সৰ যত আমি চকুত হৈ পেলাই ছবিখন তুলিবলৈ চেষ্টা কৰি থাকো সেই নাম্বাৰ 8 টো হৈছে ভিউ ফাইন্ডাৰ গতিকে হেখিনিকে ইয়াত লিখি দিয়া হৈছে লাইট এন্টাৰ্স দ্য লেন্স deflected by the reflex mirror and pentaprism to the viewfinder photographer sees the light button is pressed reflex mirror raises and light enters the sensor atate hey image to formation hoy gotike yat aru eta terminology ahi poribo shutter speed or pisote aperture aru ISO ami hetu alochona korim etia gotike he shutter speed hoise time of opening of reflex mirror in second etu সাধাৰণতে এনেকে হে 31 1/30 1/126 1/1000 1/4000 এনেকুৱা ধৰণে আহিব ইয়াৰ উপৰিও এটা থাকে হেতু বি হেতু হৈছে ফ্লেক্সিবল আমি যেতিয়া লাইটনিং বা এনেকুৱা ধৰণৰ কাম কৰো ৰাতি তেতিয়া বি পজিশনত আমি কৰিব পাৰো অৰ্থাৎ বাটনটো একবাৰ দবাই দিলে লেন্সৰ হেতু মিৰৰটো খুল খাই থাকিল নেক্সট টাইম দবালেহে হেতু আকৌ বন্ধ হৈ যায় গতিকে হেতু হৈছে বি পজিশন ইয়াৰ পিছত আহিল এপাৰ্চাৰ হেতু হৈছে লেন্সৰ কিমান অংশ খোলা থাকিব সেই পাৰ্টিকুলাৰ শ্বটটো লোৱা সময়ত হেতু হৈছে এপাৰ্চাৰ আৰু হেতু ফ্ৰেকশনত লিখা হয় 1/1.8 1/3.5 1/5.6 1/11 1/22 এনেকুৱা ধৰণে লিখা হয় আৰু যেটো ডেপথ অফ ফোকাস যিখিনি এৰিয়া ফোকাস কৰিব হেতু এই এপাৰ্চাৰৰ ওপৰত নিৰ্ভৰ কৰে হেতু আমি নেক্সট স্লাইডত আৰু পাম আৰু হেতু depth of focus is minimum at maximum opening of the lens গতিকে এই লেন্সটোৰ maximum opening যেতিয়া আমি কৰিম তেতিয়া তাৰ minimum depth of focus আমি পাম আৰু ISO হৈছে লাইটৰ sensitivity এটো 100 200 400 800 1000 1600 এনে ধৰণে থাকে আৰু তাৰে 100 টো জেনাৰেলি কেতিয়া ইউজ কৰা হয় যেতিয়া ব্ৰাইট সানলাইট থাকিব 200 যদি হে শ্যাডো এৰিয়া আছে তেতিয়া আমি 200 ইউজ কৰিব লাগিব 400 আৰু 800 মৰ্নিং আৰু ইভিনিং টাইম তাতকৈ যদি আন্ধাৰ হয় পোহৰ যদি কম হয় তেতিয়া হলে 1600 বা তাতকৈ ওপৰত আমি গৈ থাকিব লাগিব গতে এটো হৈছে জেনাৰেল থাম ৰুল কিন্তু এটো হলেও আমি নরমাল ডে লাইটটো কেতিয়াবা হাই ISO ব্যৱহাৰ কৰিব লগা হ'ব পাৰে যদিহে হাই স্পীডত আমি কাম কৰিব লগা হয় কিন্তু ইন জেনাৰেল এজ এ থাম ৰুল আমি এই গাইডলাইন খিনি ফলো কৰিব পাৰো গতিকে এইটো স্লাইডত আছে এপাৰ্চাৰ আৰু ডেপথ অফ ফোকাসৰ ৰিলেচনটো এতিয়া আমি তলৰ ছবিটো যদি চাওঁ গছ এডাল আছে মানুহ এজন আছে মানুহজন ফোকাস হৈ আছে কিন্তু গছডাল ফোকাস হোৱা নাই গতিকে সেইখন ছবিত কি হৈছে ডেপথ অফ ফোকাস যেটো আছে হেতু কম আছে ডেপথ অফ ফোকাস মানে হৈছে যিখিনি
কিমানখিনি দূৰলৈকে আমি ফ'কাছ কৰিব পাৰিছো এটা পইণ্টৰ পৰা আনি সেইটো পইণ্টলৈ ৰেঞ্জটো কিমান আছে গতিকে সেইটো হৈছে দ্যাট ইজ ডেপ্থ অফ ফ'কাছ আৰু সেই বস্তুটো মিনিমাম কেতিয়া হ'ব যেতিয়া আমি মেক্সিমাম লেন্সটো খুলি দিওঁ গতিকে আমি যদি ভাবো যে আমাৰ এটা অবজেক্ট আছে তাৰ বেক সাইডে যিখিনি আছে সেইখিনি আমি বুকে কৰিম বা অস্পষ্ট কৰি দিম আউট ফ'কাছ কৰিব বিচাৰিছো তেতিয়া আমি তাৰ যেটো এপাৰ্চাৰ হেতু আমি মেক্সিমাম আমি খুলি দিব লাগিব তেতিয়া আমি এই লেফট সাইডে থকা যেটো ইমেজ তেনে ধৰণৰ ইমেজ এটা পাব পাৰিম আৰু আমি যিমানে f ভ্যালু যেটো এপাৰ্চাৰ যেটো হয় হেতু f ভ্যালু বুলি কোৱা হয় f ভ্যালুটো আমি যিমানে বঢ়াই গৈ থাকিম তাৰ ফ'কাসিং ৰেঞ্জটো বাঢ়ি গৈ থাকিব ডেপ্থ অফ ফ'কাস বা ডেপ্থ অফ ফিল্ড হেতু বাঢ়ি গৈ থাকিব গতিকে একেবাৰে ৰাইট সাইডে যেটো আছে f/22 হেতুত কি হৈছে গছডালো ফ'কাছত আছে মানুহটো ফ'কাছত আছে গতিকে হেতুত মেক্সিমাম ডেপ্থ অফ ফ'কাস বা ডেপ্থ অফ ফিল্ড আমি পাব পাৰো কিন্তু এটোত মন কৰিব লগা কথাটো হল এৰ লগত আৰু এটা বস্তু ৰিলেট হৈ থাকে হেতু হৈছে এতিয়া আমি f/2.8 ৰ যেটো সাইজত আমাৰ লেন্সটো খুলিব আৰু f/22 আমাৰ ইমান সৰু হৈ যাব গতিকে লেন্সটো যিমান সৰুকে খুলিব পোহৰ কমকে আহিব আৰু সেই পোহৰ কমি যোৱাৰ লগে লগে কি হ'ব আমাৰ shutter speedটো আমি বঢ়াব লগা হ'ব অলপ আগতে আমি আলোচনা কৰিছিলো shutter speedৰ কথাটো যে মিৰৰখন কিমান দেৰি খোলা থাকিব সেই বস্তুটো আমি এটা বঢ়াই দিব লগা হ'ব গতিকে এপাৰ্চাৰ যিমানে বহল হ'ব shutter speed সিমানে বেছি হ'ব আৰু f ভ্যালুটো যিমান বাঢ়ি গৈ থাকিব লেন্সৰ ওপেনিং যিমান সৰু হৈ গৈ থাকিব সিমানে আমাৰ স্লো shutter আমি ইউজ কৰিব লাগিব এটো এটা এক্সাম্পল ডেপ্থ অফ ফ'কাস গতিকে প্ৰথমখন যিখন ফটো আছে এপাহ ফুল আছে আৰু দুখিলা পাত আছে আৰু তাৰ আগে পিছে কিন্তু আৰু বহুত ধৰণৰ পাত আছে বা গছ আছে সেই গুটেইখিনি আউট ফ'কাস হৈ গৈছে কিন্তু সেকেন্ড ফটোখনত কি হৈছে একেবাৰে মেঘৰ পৰা আৰম্ভ কৰি কাখৰ একেবাৰে কাখৰ বনখিনিলৈকে ফুলখিনিলৈকে গুটেইখিনি ফ'কাছত আছে গতিকে ৰাইট সাইডে যেটো আছে হেতুত মেক্সিমাম ডেপ্থ অফ ফ'কাস আছে আৰু লেফট সাইডৰটোত মিনিমাম ডেপ্থ অফ ফ'কাস আছে আৰু সেই যেটো কন্ট্ৰলটো আমি এপাৰ্চাৰ দি আমি কৰিব লাগিব আমি হেতু দি কৰিব লগা হয় এপাৰ্চাৰ কন্ট্ৰল কাৰোবাৰ কিবা ডাউট থাকিব পাৰে প্ৰশ্নটো হেতু মনত ৰাখি থব পিছত আমি আলোচনা কৰিম ফ'কেল লেংথ বুলি ক'লে আমি এটো কনসেপ্ট লব পাৰো এটা লেন্সত বাহিৰৰ পৰা আহি লাইটটো যত কনভাৰ্জ হয় যত ৰেখিনি ক্ৰছ কৰে সেইখিনিৰ পৰা সেন্সৰলৈ যেটো ডিসটেন্স হেতু হৈছে ফ'কেল লেংথ সাধাৰণতে আমি ভাবো যে লেন্সৰ আগফালৰ পৰা পিছফালে ডিসটেন্সটো আমাৰ ফ'কেল লেংথ কিন্তু হেতু নহয় আসলতে ইয়াতে যেটো দেখুৱা হৈছে পইণ্ট অফ কনভাৰ্জেন্সৰ পৰা সেন্সৰ ডিসটেন্সটো that is the focal length সেন্সৰৰ বিষয়টো ইতিমধ্যে আলোচনা কৰা হৈছে যত ইমেজটো ফৰমেশন হয় বাহিৰৰ পৰা ৰেখিনি অহাৰ পিছত হেতু হৈছে সেন্সৰ এটা সেন্সৰ বিভিন্ন সাইজৰ থাকিব পাৰে আৰু হেতুৰ ওপৰত ডিপেন্ড কৰি আকৌ কেমেৰাবিলাকৰ ক্লাসিফিকেশন হয় কিছুমানক ফুল ফ্ৰেম বুলি কোৱা হয় কিছুমানক ক্ৰপ সেন্সৰ বুলি কোৱা হয় ফুল ফ্ৰেম কেমেৰাত কি হয় তাৰ সেন্সৰ সাইজটো লাৰ্জেষ্ট থাকে এটো 36 mm by 24 mm হেতু সাইজৰ সেন্সৰ থাকে গতিকে যেহেতু তাৰ সেন্সৰৰ সাইজটো ডাঙৰ হয় গতিকে ডিটেইল বেছি তাত জমা হয় আৰু হেতু কাৰণে লো লাইটতো ভাল পারফরম্যান্স দিয়ে ফুল ফ্রেম ক্যামেরা বিলাকে তাৰ বেসিক কনসেপ্টটো হল হেতু
আনহাতে কি হয় ক্ৰপ সেন্সৰ ক্যামেৰা বিলাকৰ যেটো সেন্সৰ তাৰ সাইজ এনেকুৱা ধৰণৰ হয় প্ৰায় ফুল ফ্ৰেমৰ প্ৰায় আধা বুলি ক'ব পাৰি আধাতকৈ অকমান কম 23.5 mm by 15.6 mm ইয়াৰ সেন্সৰ সাইজটো সৰু হয় আৰু হেতু কাৰণে প্ৰাইস ডিফাৰেন্সও আহে যেহেতু ডাঙৰ সেন্সৰ বনাই ফুল ফ্ৰেমত তাৰ দামো বেছি হয় ফুল ফ্ৰেম ক্যামেৰা বিলাকৰ আৰু তাত লো লাইটত ডিটেইল বেছি পোৱা যায় কিন্তু নৰ্মেল কন্ডিশনত আমি বিশেষ আমি ডিফাৰেন্স আমি দেখা নাপাওঁ ফুল ফ্ৰেম আৰু ক্ৰপ সেন্সৰৰ মাজত ৰিমাৰ্কেবল ডিফাৰেন্স নাহে কিন্তু লো লাইট কন্ডিশন বা ইনডোৰ ঘৰৰ ভিতৰত আৰ্টিফিশিয়াল লাইট যেতিয়া ব্যৱহাৰ কৰা হ'ব তেতিয়া ফুল ফ্ৰেমৰ পাৰফৰমেন্সটো ৰিলেটিভলি বেছি ভাল হয় আৰু 3 নম্বৰটো হ'ল মোবাইল হ্যান্ডসেটৰ যেটো সেন্সৰ যথেষ্ট সৰু থাকে বহুত সৰু তাৰ লেন্সটোৱে সৰু গতিকে তাৰ সেন্সৰটো একে ধৰণে সৰু হয় সেইকাৰণে কি হয় মোবাইলত আমি বহুত সময়ত দেখা পাওঁ মেগাপিক্সেল বহুত থাকে গতিকে সেই মেগাপিক্সেল লৈ আমি কি কৰো মোবাইলত ঠিকে দেখো যেতিয়া আমি ল্যাপটপ বা কম্পিউটাৰ আমি ট্ৰান্সফাৰ কৰিম তাৰ পিছত ফটোখন আমাৰ পছন্দ নহয় এটা মেইন কাৰণটো হ'ল কিমান ডিটেইল মোবাইলৰ ক্যামেৰাৰ সেন্সৰে ষ্টৰ কৰিব নোৱাৰে কাৰণ সেই সেন্সৰৰ সাইজটোৱে সৰু গতিকে ক্যামেৰা আৰু মোবাইলৰ ফটোৰ যেটো ডিফাৰেন্স এই বস্তুটোৰ কাৰণে হয় সেন্সৰ সাইজৰ কাৰণে এখিনিলৈকে প্ৰায় থিওৰি খিনি কভাৰ হৈছেই বেসিক যিখিনি আমাৰ ইকুইপমেন্ট বা বাকি বস্তুখিনিৰ ওপৰত এতিয়া আমি এক্টিভিটি লৈ যাওঁ আমি ওলাই যাওঁ এতিয়া এক্টিভিটিৰ প্ৰথম পাৰ্টটো হৈছে প্লেনিং যে আমি কি ফটো তুলিব গৈ আছো বা কি ফটো উঠাম what to photograph when to photograph কেতিয়া তুলিম ক'ত তুলিম কেনেকৈ তুলিম আৰু সেই গোটেই বস্তুটোৰ ওপৰতে ডিপেন্ড কৰিব আমি কি ধৰণে প্লেনিং কৰিম গতিকে প্লেনিংৰ প্ৰথম পৰ্যায়টো এইটোৰ ওপৰতে ডিপেন্ড কৰিব তাৰ নেক্সট হ'ব শুটিং আমি ফটোখন উঠাম এটা বস্তুৰ প্ৰথম আমাৰ কাম হ'ব অবজাৰ্ভ দ্য সাবজেক্ট আমি যেটো বস্তু ফটো তুলিব খুজিছো হেতু আমি আগতে ষ্টাডি কৰি ল'ব লাগিব তাৰ বিহেভিয়াৰ কি কোনটো সময়ত ভাল হয় বা কোনটো সময়ত কি কৰে বিশেষকৈ ওয়াইল্ড লাইফৰ ক্ষেত্ৰত আমি আগৰ পৰাই প্ৰিপেয়াৰ হৈ যাব লগা হয় যদি আমি ওয়াইল্ড লাইফৰ কথা ভাবো বা বাৰ্ডৰ কথা ভাবো বা অন্যান্য সাবজেক্টটো যদি হয় ধৰি লওক কালচাৰেল কিবা এটা আমি কৰিব গৈ আছো আমি যদি গম পাওঁ যে কোনটো সময়ত কি কাম কৰে তেতিয়া হলে আমাৰ পাৰফেক্ট শ্বটটো লোৱা সময়ত সুবিধা হ'ব অলপ ইফাল সিফাল হ'ব পাৰে কিন্তু যেতিয়া আমাৰ ফটোৰ সাবজেক্টৰ ওপৰত আমাৰ নলেজ থাকিব আগতীয়াকে তেতিয়া আমি ভাল এটা ফটো পোৱাৰ চান্সটো বেছি হয় আৰু হেতু কাৰণে আমি আগতীয়াকে প্ৰিপাৰেচন কৰিব লাগে আমি কিছু কথা জানি ল'ব লগা হয় ঠিক তেনে ধৰণে আমাৰ যেটো সাবজেক্ট হ'ব সাবজেক্টৰ বিহেভিয়াৰৰ ওপৰত ডিপেন্ড কৰি আমি ক্যামেৰাটো সেটিং কৰিব লাগিব যে কি ধৰণৰ সেটিং কৰিলে আমাৰ সাবজেক্টৰ ভাল ফটো আহিব গতিকে সেই সেটিং কৰাৰ পিছত আমাৰ নেক্সট আহিল ফ্ৰেমিং মানে আমাৰ যেটো ফটোৰ যিখিনি এৰিয়া তাত কি আমাৰ এলিমেন্ট থাকিব আমি নেক্সট স্লাইডত আৰু আলোচনা কৰিম ফ্ৰেমিংৰ বিষয়ে গতিকে সেই বস্তুটো হৈছে ফ্ৰেমিং আমাৰ কোনখিনি বস্তু থাকিব হেতু ফ্ৰেমিং নেক্সট হল কম্পোজিশন আমি গম পালো যে কোনখিনি এৰিয়া আমি কোনখিনি এলিমেন্ট লৈ আমি ফটোৰ কামটো কৰিম এটা কম্পোজিশনটো হল কি ধৰণে আমি এৰেঞ্জ কৰিম সেইখিনি বস্তুকে বাওঁ ফালৰ পৰা লম নে সোঁ ফালৰ পৰা লম নে সন্মুখৰ পৰা লম ওপৰৰ পৰা লম নে তলৰ পৰা লম গতিকে সেই বস্তুটো হল কম্পোজিশন ফ্ৰেমিং আৰু কম্পোজিশন আৰু তাৰ পিছতে আমি ফটোখন তুলিব পাৰিম এই দুটা ষ্টেজ পাৰ হোৱাৰ পিছত গতিকে গোটেই বস্তুটো আমাৰ ডিপেন্ড কৰিব আমি কি ধৰণে কৰিব বিচাৰিছো বা আমি কি কাম কৰি আছো হেতুৰ ওপৰত
জ্যোতিময় হয় স্যার গ্ৰুপত কিবা আহিছে নেকি ইফালে চাই ল'বা হোৱাটছএপ গ্ৰুপত ওকে নাই স্যার নাই ঠিক আছে স্যার এই আপোনাৰ চেট বক্সত এটা চাব মেছেজ আছে আচ্ছা কিবা কুৱেশ্যন এটা আছিলে মই কৈ দি আছো আপোনাক Please explain the role of filter in a good photography. পিছলে স্যার আলোচনা কৰা যাওক ন ঠিক আছে কৰা যাব সেইটো ভাল কোৱেশ্যন ওকে আমি আলোচনা কৰিম সেই বিষয়ে এতিয়া হ'ল কেমেৰা মোড আমাৰ যিকোনো এটা কেমেৰাত এনেকুৱা বহুত ধৰণৰ মোড থাকে এনেকুৱা এটা থাকে ইয়াতে আমাৰ মোডবিলাক থাকে PAS এনেকুৱা ধৰণে থাকে গতিকে আমাৰ আমি যেতিয়া প্ৰথম আৰম্ভ কৰিম বিগিনাৰ হিচাপে তেতিয়া আমি অটো মোডত আমি ল'ব লাগে P বা কিবা থাকিব বা কেতিয়াবা গ্ৰীণ থাকে সেইটো হৈছে অটো মোড আমি সেইটোৰে প্ৰথম আমি আৰম্ভ কৰিব পাৰোঁ সেইটোতে আমি কি কৰিব পাৰোঁ কনচেনট্ৰেট মোৰ অন ফ্ৰেমিং এণ্ড কম্পজিশ্যন ফ্ৰেমিং আৰু কম্পজিশ্যনৰ আইডিয়াটো আমি সেইটোত কাম কৰি ল'ব পাৰোঁ অটো মোডত কাম কৰি কিন্তু কিছুদিন যেতিয়া আমি কাম কৰিম নেক্সট ষ্টেজত কি কৰিম আমি প্ৰায়ৰিটি যাব লাগিব তাৰপিছত হয় শাটাৰ প্ৰায়ৰিটি S লিখা থাকিব সেইটো এইটো কোম্পানী লৈ লৈ বেলেগ হৈ গৈছে শাটাৰ প্ৰায়ৰিটি ইয়াতে যিকেইটা আছে মোড এনেধৰণে আমি যাব লাগিব শাটাৰ প্ৰায়ৰিটি এপাৰ্চাৰ প্ৰায়ৰিটি আৰু মেনুৱেল শাটাৰ প্ৰায়ৰিটি আমাক এইটো সময়ত দৰকাৰ হ'ব যেতিয়া আমাৰ সাবজেক্টটো কিবা স্পীডৰ লগত ৰিলেটেড হ'ব একশন ৰিলেটেড যেতিয়া হ'ব স্পীডৰ কথা যেতিয়া থাকিব তেতিয়া আমি শাটাৰ প্ৰায়ৰিটি কাম কৰিব লাগিব আৰু যদি হে ষ্টেটিক অবজেক্ট হয় স্যার অলপ এক্সপ্লেইন কৰি দিব মানে স্পীডৰ কথাটো অকমান ক্লিয়াৰ হৈ ল'ব ধৰি ললো আমি বাৰ্ডৰ কাম কৰি আছো বাৰ্ড ফটোগ্ৰাফি চৰাই এটা উৰি গৈ আছে বা উৰিব লৈছে সেইটো সময়ত আমি ফটো তুলিছো সেইটো সময়ত আমি যদি ভাবো যে চৰাইজনীৰ পাখিটো আমি ফ্ৰিজ কৰিম পাৰ্টিকুলাৰ এটা আমি ফ্ৰিজ কৰিব বিচাৰিছো তেতিয়াহ'লে কি কৰিব লাগিব আমি শাটাৰ প্ৰায়ৰিটিত গৈ স্পীডটো বঢ়াই দিব লাগিব 1200-1600 তেনেকুৱা ধৰণৰ স্পীডত আমি যদি লৈ যাওঁ তেতিয়াহ'লে একচনটো কমপ্লিটলি ফ্ৰিজ হৈ যাব হয়তো পাখিটো কমপ্লিট মেলা থাকিব বা আধা মেলা থাকিব সেনেকুৱা হ'ব আৰু তাৰ যিটো শাৰ্পনেছ সেইটো আমি পাম কিন্তু আমি যদি সেইটো নকৰো আমি যদি অটোত উঠাওঁ তেতিয়াহ'লে হয়তো 800টো উঠিব পাৰে ফটোখন 500টো উঠিব পাৰে ডিপেন্ডিং অন দা লাইট কণ্ডিশ্যন গতিকে যেতিয়া ৰিলেটেড টু একচন হ'ব তেতিয়া আমি শাটাৰত কাম কৰিব লাগিব শাটাৰ প্ৰায়ৰিটি ঠিক একেধৰণে যদি আমি ল লাইটৰ কথাটো ভাবো যে ৱাটাৰফলৰ যিবিলাক আজিকালি ভাল ভাল ফটো আহে গ্ৰুপবিলাকত সেই ফটোবিলাকো শাটাৰ প্ৰায়ৰিটিত কৰা হয় 1 ছেকেণ্ড 2 ছেকেণ্ড 4 ছেকেণ্ড বা তাতকৈ দীঘল লং শাটাৰ দি পেলাই আগফালে এনেকুৱা ধৰণৰ ফিল্টাৰ ইউজ কৰি সেইবিলাক কৰা হয় গতিকে সেইটো গোটেই কণ্ট্ৰলটো শাটাৰ প্ৰায়ৰিটিৰ পৰা আহে শাটাৰ স্পীড কণ্ট্ৰলৰ পৰা নেক্সটটো হৈছে এপাৰ্চাৰ প্ৰায়ৰিটি যেতিয়া আমাৰ সাবজেক্টটো ষ্টেটিক হ'ব সাবজেক্টৰ বিশেষ মুভমেণ্ট নাই তেতিয়া আমি এপাৰ্চাৰ প্ৰায়ৰিটিত কাম কৰিব পাৰোঁ আৰু এপাৰ্চাৰ প্ৰায়ৰিটিত আমাৰ আৰু এটা সুবিধা আছে আমি অলপ আগতে আলোচনা কৰিছিলো যেটো বুকে কৰা যেটো ডেপথ অফ ফোকাস কন্ট্ৰোল এটো আমাৰ এপাৰ্চাৰ প্ৰায়ৰিটিৰ পৰা আহে গতিকে তেনেকুৱা ধৰণৰ ফটো যেতিয়া আমি ল'ব বিচাৰিম তেতিয়া হলে আমাক এপাৰ্চাৰ প্ৰায়ৰিটিলৈ যাব লাগিব হেতু পৰ্যায় স্যার এটা এক্সাম্পল দি দিয়ক আমি অলপ আগতে দেখুৱাইছিলো এনেকুৱা ধৰণৰ লেফট সাইডে যিখন ফটো আছে তাৰ আগে পিছে বহুত পাত আছে যিখিনি এতিয়া ব্লাৰ হৈ আছে
এই গোটেই কন্ট্ৰলটো আহে এপাৰ্চাৰ প্ৰায়োৰিটিত আৰু সেকেন্ডটো হেতু কোৱা হৈছিল ইতিমধ্যে F18 লোৱা হৈছিল গতিকে এইটো হৈছে এপাৰ্চাৰ কন্ট্ৰল আমি ক'ত আছিলো next sir next এইটো পাৰ হলো না এইটো next ইয়াতে আছিলো next গতিকে ISO টো ইতিমধ্যে কোৱা হৈছে ISO টো আলোচনা কৰা হৈছে এটা ফ্ৰেমিং টো কি আসলতে আমি যি ধৰণে কি কৰো ফ্ৰেম বুলি ক'লে যেটো উডো জেনাৰেলি একে ধৰণে এটো অবজাৰ্ভ ইয়াত কি কৰা হয় আমাৰ কোনখিনি এৰিয়া আমাৰ ফটোত আহিব এটা আমি যেটো ডিসাইড কৰিম হেতু হৈছে আমাৰ ফ্ৰেমিং observe the subject and around select necessary elements within the frame আৰু যিখিনি unnecessary object আছে হেখিনি আমি পিছতো কাটি দিব পাৰো হেতু নহয় যে ফটোতে কাটিব লাগে পিছতো আমি কাটিব পাৰো গতিকে হেতু এটা এক্সাম্পল আছে এটো এটা এক্সাম্পল গতিকে কেতিয়াবা এনেকুৱা হয় আমাৰ লেন্সে ঢকি নাপায় আমি যেটো ফ্ৰেম বিচাৰি আছো তাতকৈ বহুত কিবা কিবি আহিব আৰু হেখিনি আমি পিছতো কাটি দিব পাৰো আৰু যদি আমাৰ লেন্সে ঢকি পায় তেতিয়া হলে প্ৰথমতে আমি সেকেন্ড ফটোখন তুলিব পাৰো আৰু হেতু হৈছে ফ্ৰেমিং আমাৰ যিখিনি বাকি যিখিনি ডাল আছে হেখিনি আমাৰ এই বাৰ্ডটোৰ ফটোৰ কাৰণে নেসেসাৰি নহয় গতিকে হেখিনি আমি ক্ৰপ আউট কৰি দিব লাগে আৰু হেই যেটো প্ৰসেস আমি কোনখিনি উঠাম হেতুই হৈছে ফ্ৰেমিং এতিয়া আহিলো নেক্সট এক্টিভিটি কম্পোজিশন the frame to আমি গম পালো যে কোনখিনি এৰিয়া আমি উঠাম বা কোনখিনি স্পেস আমি উঠাম তাৰ পিছত আমি চাব লাগিব যে কি ধৰণে ফটোখন ললে তাৰ ভিউটো ভাল হ'ব দেখাত ভাল হ'ব সাধাৰণতে আমি দেখা পাওঁ যেতিয়া আমি গ্ৰুপত ফটো তুলো বহুত কিজনে যেতিয়া ফটো তুলি থাকে একেটা সাবজেক্ট সকলোৱে উঠায় হয়তো 8-10 জনে উঠাই থাকে কিন্তু সবৰে ফটোবিলাক বেলেগ বেলেগ হয় এটা মেইন বস্তুটো হৈছে কম্পোজিশন সকলোৱে বেলেগ বেলেগ ধৰণে ইন্টাৰপ্ৰেট কৰে গতিকে কম্পোজিশনটো হৈছে এটা সাবজেক্টৰ ইন্টাৰপ্ৰিটেশন ইন্ডিভিজুৱেল ইন্টাৰপ্ৰিটেশন মই বস্তুটো কি ধৰণে দেখিছো হেতুই হৈছে কম্পোজিশন গতিকে আমি কি কৰিব লাগিব হেতুৰ কাৰণে সাবজেক্টটো আমি বেলেগ বেলেগ এংগলৰ পৰা আমি চাব লাগিব আৰু আমি নিজে হেতু ডিসিশন ল'ব লাগিব যে কোনটো ভিউ মই মোৰ ভাল লাগিছে ধৰি ললো এটা ৰাস্তা আছে ৰাস্তাটো আমি মাজৰ পৰা উঠাব পাৰো সাইডৰ পৰা উঠাব পাৰো থিয় হৈ উঠাব পাৰো বহি উঠাব পাৰো গতিকে হেই যেটো আমাৰ এক্টিভিটি হেতুই হৈছে আমাৰ কম্পোজিশন যে কেনেকে ললে ভাল হ'ব কম্পোজিশনত এটা ৰুল অফ থাৰ্ড বুলি থাকে আমাৰ নেক্সট স্লাইডত এটো আলোচনা কৰিম আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে কম্পোজিশনত সাইজ অফ দা সাবজেক্ট proportionate to importance কেতিয়াবা কি হয় এটা ইম্পৰ্টেন্ট এক্টিভিটি আমি দেখাব খুজিছো ধৰি ললো এটা ল্যান্ডস্কেপ আছে ধুনীয়া ল্যান্ডস্কেপ তাৰ মাজত কোনবা মাছ মাৰি আছে এতিয়া আমি হাইলাইট কৰিব খুজিছো মাছ মাৰা এক্টিভিটিটো কিন্তু কি হৈছে আমি বহুত দূৰৰ পৰা ফটোখন উঠাইছো আৰু তাৰ ফলত যেটো মাছ মাৰা যেটো মানুহ এটা কিবা সৰু হৈ গৈছে তেতিয়া হলে কি হ'ব আমি যেটো কৰিব বিচাৰিছো সেই বস্তুটো নাহিব কাৰণ মোৰ ইচ্ছাটো আছিল যে মই মাছ মাৰা এক্টিভিটিটো হাইলাইট কৰো যে এনেকুৱা ধৰণৰ ল্যান্ডস্কেপত এনেকুৱা ধৰণে মাছ মাৰে আৰু হেতু কাৰণে আমি কি কৰিব লাগিব যদি আমি তেনে ধৰণে ভাবো তেতিয়া হলে আমি মাছ মাৰা মানুহগৰাকীৰ ওচৰত যাব লাগিব গৈ আমি হয়তো ওয়াইড এংগল শট ল'ব লাগিব গতিকে হেই যেটো ডিসিশন হেই বস্তুটোই হৈছে কম্পোজিশন কম্পোজিশনত আমি সাধাৰণতে কি কৰো হৰাইজন্টেল আৰু ভাৰ্টিকেল লাইন বিলাক
ফ্ৰেমটোৰ ইমূৰ হুমূৰ হৈ যাব নালাগে, তেতিয়াহ'লে ফ্ৰেমটো কাটি দিয়াৰ নিচিনা হয়। গতিকে সেই বস্তুটো আমি যিমান দূৰ পাৰি এভইড কৰিব লাগে। আৰু আজিকালি বহুত ঠাইত সেইটো এটা ডাঙৰ চেলেঞ্জ, ইলেক্ট্ৰিকেল ৱায়াৰ্ছ সেইকেইটা নহ'লেও আমাৰ কাম নচলে, আৰু সেইকেইটা গোটেই আমাৰ কম্পজিশ্যন বেয়া কৰে। গতিকে যদি পাৰি যিমান দূৰ পাৰি ইলেক্ট্ৰিকেল লাইনবিলাক আমি এভইড কৰিব লাগে। পাৰিলে অলপ দূৰ আমি খোজকাঢ়ি পাৰ হৈ যাব লাগে সেইখিনি জেগা। আৰু এটা দৰকাৰী কথা হ'ল কম্পজিশ্যনৰ হৰাইজনটো আমি হৰাইজণ্টেল ৰাখিব লাগে। বহুত সময়ত আমি কি কৰোঁ, আমি তেৰা বেকা কৰি উঠাওঁ, কিন্তু সাধাৰণতে কি হয় হৰাইজন লাইনটো আমি হৰাইজণ্টেল অৰিয়েণ্টেশ্যনত ৰাখিব লাগে। আৰু যদি পাৰি আমি এটা ষ্টৰি উলিয়াব চাব লাগে ছবিখনৰ পৰা, যে আমি যে এটা ফ্ৰেম এটা আমি কেপচাৰ কৰি আছো, ইয়াৰ পৰা কি মেছেজ আহিব। আৰু যেতিয়াই এটা ছবিৰ পৰা এটা ষ্টৰি ওলাই, সেই ছবিখনেই হৈছে এখন ভাল ছবি। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় কম্পজিশ্যনত। গতিকে কম্পজিশ্যনত ছায়েন্সতকৈ নিজৰ যিটো আৰ্টিষ্টিক যিটো ক্ৰিয়েটিভ চাইড সেইটো বেছিকৈ আমি দেখা পাওঁ। এইটোত ছায়েন্স বেছি নাই কম্পজিশ্যনত, এইটো মেইনলি আৰ্ট। আমি কেনেধৰণে ছাবজেক্টটো আমি চাব বিচাৰিছোঁ বা ইণ্টাৰপ্ৰেট কৰিব বিচাৰিছোঁ। ৰুল অফ থাৰ্ড, যিটো কম্পজিশ্যনৰ এটা ৰুল বুলি কোৱা হয়, যিটো আৰ্টতো ফ'ল' কৰে, ফটোগ্ৰাফীটো ফ'ল' কৰে, কিন্তু এইটো ৰিজিড নহয়, এইটো সকলোকে কৈ থৈ দিওঁ। গতিকে ৰুল অফ থাৰ্ডত এনেধৰণে 3টা হৰাইজণ্টেল 3টা ভাৰ্টিকেল ছেকশ্যনত ভাগ কৰি লোৱা হয়। আৰু এই যিকেইটা ডটেড পইণ্ট আছে, এই ডটেড পইণ্টকেইটা ইম্পৰ্টেণ্ট পইণ্ট বুলি কনচিডাৰ কৰা হয়। গতিকে আমাৰ যিবিলাক মেইন আমাৰ অবজেক্ট থাকিব, সেইকেইটা পাৰিলে এই পইণ্টকেইটাৰ ভিতৰত পৰিলে ভাল। তেতিয়া আমাৰ যিটো অবজাৰ্ভাৰ, যিজনে ছবিখন চাব, তেওঁৰ যিটো আই মুভমেণ্টটো অলপ ইজি হয়। কিন্তু ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই ৰুল অফ থাৰ্ডটো ৰিজিডলি ফ'ল' কৰিব নালাগে। কাৰণ ইতিমধ্যে কোৱা হৈছে যে কম্পজিশ্যনটো ইটছ মোৰ অফ আৰ্ট দেন ছায়েন্স। ইমান কেলকুলেট কৰি আমি কৰা নাযায়, কিন্তু যদি মিলি যায় ভাল কথা, নিমিলিলেও কথা নাইতো, জোৰ কৰি মিলাবলৈ চেষ্টা কৰিব নালাগে। কথাটো এইটো। গতিকে ইয়াত কি কৰা হৈছে, ইয়াতে এয়াৰ স্পেচটো আছে 1/3 আৰু লেণ্ড স্পেচ আছে 2/3। ঠিক তেনেধৰণে কেতিয়াবা হয়তো পানী থাকিব 1/3, এয়াৰ থাকিব 2/3, তেনেকুৱা ধৰণৰ কম্পজিশ্যন হ'ব পাৰে। গতিকে ইয়াৰ মিনিংটো হ'ল আমি কোনটো স্পেচত বেছি এমফেচিছ দিছোঁ। ৰুল অফ থাৰ্ডৰ মেইন কথাটো সেইটোৱেই, যে কোনটো চাইডে আমি বেছি গুৰুত্ব দিছোঁ ফটোগ্ৰাফাৰজনে, সেই বস্তুটোৱেই হৈছে ইয়াৰ 2/3 এৰিয়াটো এইটো কভাৰ কৰি থাকিব। কিন্তু আকৌ এবাৰ মই ক্লিয়াৰ কৰি দিওঁ সকলোকে যে এইটো ৰিজিডলি ফ'ল' কৰিব নালাগে। কেতিয়াবা মিলি গ'ল ঠিকে আছে, নিমিলিলেও কথা নাই। এতিয়া আমি অলপ কুৱেশ্যন এনচাৰ ল'ম নে বাকীখিনি দেখুৱাই লওঁ জ্যোতিময়? স্যাৰ বেঞ্জামিন, হেল্ল'। হয় বেঞ্জামিন, ধন্যবাদ দিলোঁ, বৰ সুন্দৰকে আপুনি বুজাইছে হা। হয় হয় তাৰ কাৰণে থেংকছ এটা দিলোঁ দেই, অন্য কথা। আৰু অকণমান আছে বাৰু, শেষ হোৱা নাই এতিয়াও, কেইটামান শ্লাইড আছে। এতিয়া সেইখিনি দেখুৱাই লওঁ নে কুৱেশ্যন এনচাৰখিনি লওঁ? আপোনাৰ হেৰিখিনি কৰি লওক, তাৰপিছত নহ'লে কৰি লওঁ ন? কনচেনট্ৰেশ্যনটো শেষ হৈ গৈ থাকিব আপোনাৰ। হয় হয় ঠিক আছে, আগত ধুনীয়াকৈ বুজাই। হয় থেংক ইউ। আমি আচলতে ছাবজেক্টটো ফিল কৰিব লাগে।
আমি যেটো ফটো তুলিবলৈ গৈ আছো যেটো বস্তু আমি ফটো ক্যাপচাৰ কৰি আছো সেইটো আমি ডিপলি ফিল কৰি যেতিয়া আমি কৰিব পাৰিম তেতিয়া তাৰপৰ ৰিজাল্টটো আমি ভাল এক্সপেক্ট কৰিব পাৰিম গতিকে এটো এটা আছিলে আমাৰ ইয়াৰ এডুডনৰে হয় উইন্টাৰ মৰ্নিং ৰাতিপুৱা সময় প্ৰায় 5:30 মান বজাত খোজকাঢ়ি ওলাই গলো তাতে কি পালো কুঁৱলীৰ মাজেদি সানৰাইজ হৈছে গতিকে এইটো সময়ত ফটো তোলা সময়ত আমাৰ যেটো ফিলিং হ'ব এক্স্যাক্টলি হয়তো আমাৰ ফটোখনত নাহিব পাৰে বহুত সময়ত নাহেও আৰু সেইখিনি আমি কিছু কাৰেকচন কৰাৰ পদ্ধতি আছে সেইটো হৈছে পোষ্ট প্ৰসেসিং ফটো তোলাৰ পিছত সাধাৰণতে যেটো এডিটিং বুলি কয় একচুয়ালি এটো পোষ্ট প্ৰসেসিং গতিকে কি হয় আমি যিখিনি চকুৰে দেখিলো যিখিনি অনুভৱ কৰিলো সেইখিনি কেতিয়াবা কেমেৰাত নাহিব পাৰে বহুত সময়ত নাহেও সেইখিনি আমি অলপমান এডজাস্ট কৰি পোষ্ট প্ৰসেসিং কৰি আমি সেইখিনি ৰিকভাৰ কৰিব পাৰো কিন্তু যদি আমি সাবজেক্টটো খুব ডিপলি ফিল কৰিব পাৰো তেতিয়া হলে তাৰ যেটো এক্সপ্ৰেছনটো ভাল আমি এক্সপেক্ট কৰিব পাৰো এখন আছিলে চান্দুবিৰ লেকৰ পাৰৰ ছবি সাধাৰণতে বেছিভাগ ফটো আমি দেখো এই মানুহজন যত থিয় হৈ আছে তাৰ পৰাই বেছিভাগ ফটো লোৱা হয় নাওখনৰ পৰা আৰম্ভ হয় ফটোবিলাক কিন্তু এনেকুৱা হয় বহুত সময়ত কিছুমান ভিতৰুৱা কাহিনীও থাকি যায় যেটো আমি বেক সাইডৰ পৰা লোৱাৰ কাৰণে পাইছো গছডাল পাইছো গছডালত যিখিনি বস্তু উলমি আছে বঠা আছে বেগ আছে তাতে সেই নাৱৰীয়া বিলাকৰ গোটেই দিনটোৰ কাহিনী সোমাই আছে গতিকে আমি যদি সাবজেক্টটোৰ ভিতৰলৈ সোমাই যাব পাৰো তেতিয়া হলে আমি নিশ্চয় ভাল ষ্টৰী এটা আশা কৰিব পাৰো ছবিখনৰ পৰা আপোনালোকে চাব বেছিভাগ চান্দুবিৰ ফটোত নাওখনৰ পৰা ষ্টাৰ্ট হয় নাওখন থাকিব বিল থাকিব পাহাৰ থাকিব এইখিনি সাধাৰণতে দেখা নাপাব গতিকে এইটো এটা এক্সাম্পল দিলো এনে ধৰণে আমি যদি কৰিব পাৰো তেতিয়া হলে কিছুমান অলপ স্পেশাল ফ্ৰেম কিছুমান আমি আশা কৰিব পাৰো গতিকে মই নাজানো এইটো আপোনালোকে কেনেকুৱা পাইছে মোৰ ভাল লাগিছে এখন ছবি কৰি ভাল লাগিছে বহুত ভাল লাগিছে থ্যাংক ইউ The next কথাটো হল catching the moment আমি যেতিয়া কিবা এটা এক্সপেক্ট কৰি থাকো যে এনেকুৱা কিবা এটা হ'ব পাৰে আমি যদি কেমেৰাটো প্ৰিসেট কৰি থব পাৰো আমি যদি ৰেডি হৈ থাকিব পাৰো তেতিয়া হলে এনে ধৰণে মোমেন্ট বিলাক পোৱা যায় গতিকে এই ছবিখন লোৱা হৈছিল এইটো কোৱা হয় SLR যিবিলাক ইউজ কৰে গম পাব এটা বি পজিশন থাকে বি পজিশনত কি হয় শাটাৰটো আনলিমিটেড টাইম খোলা থাকে আৰু যেতিয়া ইচ্ছা কৰি এটো ক্লোজ কৰি দিব পাৰি গতিকে সেই বি পজিশনত এই ফটোখন লোৱা হৈছিল ঠিক তেনে ধৰণে আমি যদি অন্য কোনবা সিচুৱেশনত যাওঁ এটাৰ সিচুৱেশনটো যদি আগতে আমি প্ৰেডিক্ট কৰিব পাৰো যদি আগতে আমি অনুমান কৰিব পাৰো যে এনেকুৱা ধৰণৰ সেটিং হলে ভাল হ'ব তেতিয়া কি হ'ব আমাৰ ইমিডিয়েটলি বস্তুটো যদি দেখো আমি ইমিডিয়েটলি হেতু ক্যাপচাৰ কৰিব পাৰিম গতিকে সাবজেক্টটোৰ ওপৰত আমাৰ যদি আইডিয়া থাকে তাৰ বিহেভিয়াৰটো আইডিয়া থাকে তেতিয়া হলে আমাৰ ভাল আমি আশা কৰিব পাৰো এইখিনিতে এটা মনত পৰিছে কাৰণে মই কৈ থৈ দিওঁ যেতিয়া আপোনালোকে কোনবা হেতু টেলি লেন্স লৈ হেতু বাৰ্ডৰ কাম কৰিব তেতিয়া ডেফিনেটলি হয়তো শাটাৰ প্ৰায়োৰিটিতে কৰিব গতিকে শাটাৰ স্পীডটো বঢ়াই ল'ব আৰু এটা বস্তু থাকে সাধাৰণতে EC বুলি কোৱা হয় এক্সপোজাৰ কম্পেনসেশনটো অলপ বঢ়াই ল'ব ইয়াতে মই দেখুৱাই দিওঁ এই যেটো আছে এক্সপোজাৰ কম্পেনসেশন প্লাস মাইনাস এটা থাকে সেটিংত প্লাস মাইনাস গতিকে প্লাসৰ ফালে দুঘৰ বা তিনি ঘৰ দেখা পোৱা নাই ভালকে দেখা পোৱা নাই না ক্লিয়াৰিটিটো অলপ কম হয় ইয়াতে হয় হয় হ'ব চাই একো নাই এইটো পিছতে বুজাই দিলে
গতিকে যেটো এক্সপোজাৰ কম্পেনসেশন আপোনালোকে হেৰিত চালে দেখাই পাব যেটো এলসিডি প্যানেল তাতে প্লাস মাইনাস 0.0 এটা থাকিব তাতে ক্লিক কৰিলে প্লাস আৰু মাইনাসৰ অপচন থাকিব এটিকে প্লাসৰ ফালে দুঘৰ বা তিনি ঘৰ দি ললে যদি গছত বহি থকা চৰাই বা কিবা হয় এখিনি আমাৰ তেতিয়া ভালকে আহিব বাৰ্ডটো গতিকে এখন ছবি লৈছিল আমাৰ ইয়াতে দুধনৈতে আমাৰ যেতিয়া সমগ্ৰ প্ৰসেসটোৰ ওপৰত এটা আইডিয়া থাকিব আমাৰ যেটো সাবজেক্টৰ ওপৰত তেতিয়া হলে আমাৰ গোটেইখিনি কৰিবলৈ সুবিধা হয় কথাটো হেতুৱে fill in the flavor গতিকে এইখন ছবিত কি হৈছে পথাৰৰ মাজত মাছ মাৰি আছে এগৰাকী মহিলা তেখেতে স্যাৰ ফটোখন চেঞ্জ হ'ল আহনে মানে স্যাৰ কিবা আছিলে মাছ মৰা আপোনাৰ বিলৰ ফটোখন গুচি গ'ল মাইকী এজনীহে আহিছে স্লাইডটো অহা নাই স্লাইডটো আহিছে এই মাইকী মাজনী এজনীয়ে জাকৈ মৰাটোহে আহিছে হেতুৱে দেখুৱাই আছো অ আমি বহুত সময়ত দেখা পাওঁ কি হয় এনেকে মাছ মৰা এক্টিভিটি দেখুৱাই নতুন কাপোৰ পিন্ধি পানীত নামে যেটো একচুয়ালি কি হয় that is not realistic presentation গতিকে ইয়াত যেটো দেখুৱা আছে that is 100% original আৰু এনেকুৱা যদি আমি এটা কৰিব পাৰো এটো মোৰ ভিউ মোৰ পাৰ্সোনাল ভিউ তেতিয়া হলে কি হয় ছবিখন চোৱাৰ পিছত এজন মানুহে ক'ব পাৰিব যে কি ধৰণৰ লাইফষ্টাইল হেতু এৰিয়াত আছে বা কি ধৰণৰ তাত এক্টিভিটি হয় কি ধৰণৰ ইকুইপমেন্ট ইউজ কৰে এই গোটেই বস্তুখিনিৰ ওপৰত এটা আইডিয়া আহিব গতিকে তাৰ পৰা ষ্টৰী এটা এজন দৰ্শকে হেতু পাব পাৰিব কিন্তু গোটেই বস্তু যদি আমি যদি চেঞ্জ কৰি দিও তাত বলে নতুন কাপোৰ পিন্ধি গৈছে তেতিয়া হলে কি হ'ব তাৰ একচুয়াল যেটো ফ্লেভাৰ হেতু নাথাকিব অৱশ্যে হেতু বহুতে হেতু এগ্ৰি নকৰিবও পাৰে এটো মোৰ পাৰ্সোনাল অপিনিয়ন কিন্তু এনেকুৱা ধৰণৰ যদি হয় তেতিয়া হলে তাৰ ষ্টৰীটো বেছি লাইভলি হয় গতিকে এটো এটা কম্পোজিশনৰে কথা ক্ৰিয়েটিভিটিটো নিজে এক্সপ্লোৰ কৰিব লাগে যে কি ধৰণৰ হলে বস্তুটোৰ প্ৰেজেন্টেশনটো ভাল হ'ব গতিকে এটো এটা অৰ্কিড টাবত আছে মাটিৰ টাবত আৰু আমি বহুত সময়ত ভাবি থাকো যে ক'ত ফটো তুলিম মোৰটো কোনো সাবজেক্ট নাই ওচৰত পাহাৰ নাই কোনো লেক নাই ওয়াটাৰফল নাই বহুত সময়ত আমি তেনে ধৰণে ভাবি থাকো সাবজেক্ট নাই মোৰ কিন্তু কি হয় আমাৰ ঘৰৰ ওচৰে পাজৰে হয়তো ৰুমৰ ভিতৰতো ৰুমৰ হয়তো বেক সাইডে থাকিব বহুত ধৰণৰ কাহিনী থাকে যিবিলাক হয়তো বহুত মানুহে দেখা নাপায় আমি নিজে ৰিয়েলাইজ নকৰো বহুত সময়ত সেইবিলাকৰ যদি আমি অলপ ভালকে কম্পোজ কৰি ৰাখিব পাৰো তেতিয়া হলে এনেকুৱা ধৰণৰ কিছুমান মোমেন্ট আমি পাব পাৰিম এটো নহয় যে ধুনীয়া ঠাইত গলেই ভাল ফটো উঠিব তেনেকুৱা ধৰণৰ নহয় আমি সকলো ঠাইতে ষ্টৰী পাব পাৰো সকলো ঠাইতে আমি সাবজেক্ট পাব পাৰো আৰু আমাৰ যিখিনি ইকুইপমেন্ট আছে সেইখিনিৰে আমি এক্সপ্লোৰ কৰিব চাব লাগে যে how best we can use this available facilities আমাৰ হাতত যিখিনি আছে নথকাটো ভাবি থাকি আমি লাভ নাই মোৰ হাতত যিখিনি বস্তু আছে সেইখিনিৰে বেষ্ট মই কেনেকে ধৰণে ফটো তুলিব পাৰিম কি বস্তু ফটো তুলিব পাৰিম এটো হৈছে আসল এটো হলে আমাৰ কামখিনি আগবাঢ়ি যাব এখিনি পিছত বহুতে কয় এতিয়াতো মই গোটেইখিনি শিকিলো কিন্তু মোৰ সময় নাই ফটো তুলিবলৈ সময় নাই সকলোৱে ব্যস্ত আজিকালি এতিয়া লকডাউন বুলি সকলো সময় আছে কিন্তু সকলোৱে ব্যস্ত সময় নাই গতিকে হেতুৰ কাৰণে দুটামান সৰু সৰু উপায় আছে carry camera or mobile handset whenever possible
যেতিয়া আমি ঘৰৰ পৰা ওলাই যাওঁ আমি কেমেৰাটো পাৰিলে লগত ৰাখিব লাগে বা মোবাইল চাৰ্জ দি থাকে আৰু কৰবাত যদি গৈ আছো আমি কৰবাত যদি জাৰ্নি কৰি আছো সেইটো আমাৰ এটা অপৰচুনিটি কিন্তু সাধাৰণতে আমি কি কৰো আমাৰ ৰখিবলৈ সময় নাথাকে এই আমাৰ আধা ঘণ্টা দেৰি হলে এনেকুৱা ধৰণে আমি সদায় দৌৰাদৌৰিকৈ গৈ থাকো কিন্তু আমি যদি অকমান যদি আগত ওলাব পাৰো আধা ঘণ্টা আগত ওলালো তেতিয়াহ'লে কি হ'ব আমাৰ হাতত সেই আধা ঘণ্টা সময় থাকিব ৰাস্তাত যদি কৰবাত কিবা এটা ভাল সাবজেক্ট ওলাল আমি কেপচাৰ কৰিব পাৰিম গতিকে অকমান এক্সট্ৰা সময় যদি আমি ৰাখো যলৈকে যাওঁ তেতিয়াহ'লে কি হ'ব ভাল ভাল ফ্ৰেম কিছুমান আমি কেপচাৰ কৰিব পাৰিম keep your mind open to frames কেতিয়াবা কি হয় আমি আগতে যেটো আলোচনা কৰিছিল প্ল্যানিং কৰি পেলাই যোৱা হয় সাধাৰণতে ফটো তুলিবলৈ প্ল্যানিং কৰি যোৱা হয় বহুত সময় আমাৰ ভাবা মতে সাবজেক্ট নাহিল বা যেটো তাৰ কন্ডিশন নিমিলিল গতিকে আমি ক্যামেৰা ভৰাই থৈ ঘূৰি আহিলো কিন্তু একচুয়ালি হেতু হ'ব নালাগে আমি যেটো ভাবি গৈছো তাতকৈ বেলেগ কিবা হয়তো ভাল সাবজেক্ট ওলাই যাব পাৰে তাতে বা তাৰ ওচৰে পাজৰে গতিকে আমি এটো ৰিজিডলি মনত ভাবি থাকিব নালাগে যে মই অমুক বস্তুটোই তুলিব আহিছিলো হেতুটো নাই গতিকে আৰু নতুলো সেই বস্তুটো হ'ব নালাগে আৰু যেতিয়া আমাৰ মাইন্ডটো ওপেন হ'ব তেতিয়া আমি বহুত বস্তু আৰু নতুনকৈ দেখা পাম আৰু এটা যদি আমি টাইমিংৰ কথা কওঁ আৰ্লি মৰ্নিং আৰু লেট ইভিনিং এইখিনি যথেষ্ট প্ৰডাক্টিভ টাইম ফটোগ্ৰাফাৰৰ কাৰণে ৰাতিপুৱাৰ সময়খিনি আৰু আবেলিৰ সময়খিনি বিশেষকৈ ৰাতিপুৱাৰ সময়ত যদি আমি অলপ ওলাই যাব পাৰো ইউটিলাইজ কৰিব পাৰো তেতিয়াহ'লে যথেষ্ট ভাল ফটো পোৱা যায় অৱশ্যে এটা সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব গতিকে এখিনিয়ে এটো এটা আবেলি সময়ৰ ফটো ঘৰলৈ উভতিছে গতিকে আমাৰ জাৰ্নিটো আমি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছিলো ৰাতিপুৱাৰ কুঁৱলী ভৰা এখন ছবিৰ পৰা আৰু আবেলিলৈ আহি পালো গতিকে মেইন মূল ক'ব লগা এখিনিয়ে মোৰ ফালৰ পৰা এতিয়া আমি অকমান আলোচনা কৰো আপোনালোকে আনমিউট হলে ভাল হ'ব সবে তলৰ মিউট বাটনটো ক্লিক কৰি দি আনমিউট হলে কাৰোবাৰ কিবা সুধিব লগা থাকিলে কাৰক প্ৰশ্ন কাৰ আছিলে মই চাবই পৰা নাই মেছেজ এটা যদি মই অলপ চাই দিবা নেকি sure. প্ৰথমতে এটা কোৱেশ্চন আছিলে what is the best beginner camera under 50,000 under 50,000 actually আমি ব্র্যান্ড কলে অকমান দিগদাৰ হয় নাই তেখেতে তাৰমানে ব্র্যান্ডটো স্পেসিফাই কৰি দিছিলে সেই কাৰণে মই তেখেতক ৰিপ্লাই এটা দিছো আৰু Amazonৰ কানেকচন মানে লিংকটো তেখেতৰ লগত শ্বেয়াৰ কৰি দিছো বৰ্তমান 50,000ৰ তলত যেটো বেষ্ট এভেইলেবল আছে মাৰ্কেটত মই হেতু দেখাই দিছো মই ইয়াতে পাবলিকলি ক'ব খোজা নাই কাৰণ আমি কোনো ব্র্যান্ড প্ৰমোট নকৰো কিন্তু তেখেতে পাৰ্সোনালি মোক ব্র্যান্ড প্ৰিফাৰেন্সটো কৈ দিয়াৰ কাৰণে মই তেখেতক এটো সাজেশন হিচাপে দি দিছো আমি জিপিএস হিচাপে কোনো ব্র্যান্ডক প্ৰমোট নকৰো সেই কাৰণে মই পাবলিকলি আনসাৰটো দিয়াটোৰ পৰা বিৰত থাকিছো তেখেতক পাৰ্সোনালি তেখেতে যেহেতু মোক জনাইছে কোনটো ব্র্যান্ডৰ তেখেতক লাগে হেতু ব্র্যান্ডৰ যেটো বেষ্ট এভেইলেবল বৰ্তমান মাৰ্কেটত আছে 50,000ৰ তলত মই হেতু তেখেতক জনাইছো থ্যাংক ইউ তেখেত ডক্টৰ সীমান্ত কলিতা আমাৰ এডমিন হয় জিপিএছৰ আৰু কাৰ আছে কোৱেশ্চন ফিৰোজ আহমেদ কোনফালে আছে আৰু এটা আছিলে explain the role of filter in a good photography হেতু দৰকাৰী কোৱেশ্চনটো কাৰ আছে তালুকদাৰ ছাৰৰ কোৱেশ্চন তালুকদাৰ ছাৰ আছে নে মানুহজন এতিয়া ছাৰ আছে দেখা পোৱা নাই আছো শুনি আছো একচুয়ালি ফিল্টাৰ বিলাক স্পেসিফিক পারপাজত ইউজ হয় ইতিমধ্যে কৈছো এটো
CPL সার্কুলার পোলারাইজাৰ তাৰ মানে ডে লাইটত আমি যেতিয়া কাম কৰো গছৰ পাত বা অন্যান্য সাৰফেসৰ পৰা যিবিলাক ৰিফ্লেকশন আহে এই ৰিফ্লেকশন বিলাক কাটাৰ কাৰণে এটো ব্যৱহাৰ কৰা হয় আপুনি একবাৰ চালে গম পাব কালি দুপৰীয়া একবাৰ ফটো এখন মাৰি চাব আগফালে গৈ এটা দেখা পাব কিছুমান পুৰা হোৱাইট হৈ গৈছে কিছুমান পৰ্চন এই বস্তুটো নোহোৱা কৰিবৰ কাৰণে আমি CPL টো ইউজ কৰিব পাৰো এটো এনেকৈ ৰটেট কৰিব লাগে এটা সময় দি ৰিফ্লেকশনটো সম্পূৰ্ণ কাটি দিয়ে তাৰ পিছত এটো ইতিমধ্যে কৈছোই এটো যেটো ম্যাক্ৰো ফিল্টাৰ দেখিছে চাগে এফেক্টটো গতিকে এইটোত কি কৰা হয় সৰু সৰু সাবজেক্ট বিলাক আমি যেনেকৈ ধৰি লওক মাখি বা পৰুৱা হেবিলাক আমি ডাঙৰকৈ উঠাব পাৰো গতিকে এটো হল তাৰ পিছত কিন্তু ম্যাক্ৰো এটা অপশনটো ক্যামেৰাত থাকেই এটা ম্যাক্ৰো অপশন থাকে সকলোতে নাথাকে আচ্ছা গতিকে যত নাথাকে তাত এটো লগা হয় আচ্ছা থাকিলে এটো নালাগে আৰু থাকিলে নহলেও হয় মোৰ ক্যামেৰাটোৰ ম্যাক্ৰো অপশন এটা আছে হয় তেতিয়া নলগালেও হ'ব নলগালেও হ'ব হয় ওকে আৰু এইটো কথা কৈছিলো নৰ্মেল ND ফিল্টাৰ নৰ্মেল ডেন্সিটি ফিল্টাৰ এটো হল বেসিক্যালি লং শাটাৰ স্পীডৰ কাৰণে আমাৰ যেটো ধৰি লওক 1 সেকেন্ড 2 সেকেন্ড 4 সেকেন্ড ডে লাইটত আমি যেতিয়া কৰিব বিচাৰিম তেতিয়া আমাক আৰ্টিফিশিয়ালি আমি তাৰ মানে আন্ধাৰ কৰি ল'ব লাগিব হেতু কাৰণে এটো ব্যৱহাৰ কৰা হয় গতিকে ইয়াত এনে ধৰণে থাকিব 8 থাকিব 16 থাকিব 4 থাকিব এনে ধৰণে আহিব ক্যামেৰাটো কোনফালে আছে এনে ধৰণে আহিব গতিকে হেবিলাক আমি ব্যৱহাৰ কৰি শাটাৰ স্পীডটো আমি ম্যানিপুলেট কৰো একচুয়ালি ধৰি লওক যদি আমি নৰ্মেল উইদাউট এটো ইউজ নকৰাকে যদি আমি পাই আছো 1/240 সাপোজ এটো যদি আমি ইউজ কৰো হয়তো হেতু গৈ পেলাই আমি 1 সেকেন্ড 2 সেকেন্ডলৈ নিব পাৰিম বাকি সেটিং একো চেঞ্জ নকৰাকে গতিকে হেতু হৈছে ইয়াৰ মানে স্পেশালিটি ND ফিল্টাৰ বা নৰ্মেল ডেন্সিটি ফিল্টাৰ যাতে আমি স্পেশাল এফেক্ট দিবৰ কাৰণে দিব পাৰো হেতুৰ কাৰণে এটো ব্যৱহাৰ কৰা হয় থ্যাংক ইউ ফিল্টাৰৰো এতিয়া সাৰ্কুলাৰ পোলাৰাইজাৰৰ নিচিনা এটা ওলাইছে অলপমান দামটো বেছি পৰে বেছি মানে ভালেখিনি বেছি পৰে প্ৰায় 10 টাইমছ মান বেছি পৰে আগতে আছিলে ND ফিল্টাৰৰ এটা সেট আহে সেটটোত 1 ৰ পৰা 10 লৈকে বাস কিছুমান বেছিও থাকে ষ্টপ হিচাপে থাকে 1 2 ললে খুব পাতলকে হি ডাৰ্ক কৰিব 2 2 ললে তাতকে অলপ বেছি ডাৰ্ক কৰিব 3 ললে আৰু বেছি ডাৰ্ক কৰিব এনেকা কিন্তু আজিকালি এটা আহিছে সাৰ্কুলাৰ পোলাৰাইজাৰৰ দৰে এখনেই লেন্স সেই লেন্সখনৰ দুটা লেয়াৰ থাকে ঘূৰাব পাৰি ক্যামেৰাটোত ফিট কৰাৰ পিছত আপুনি লেন্সখন ঘূৰাব পাৰে ঘূৰাই গৈ থাকিলে তাৰ ডাৰ্কনেসটো বাঢ়ি গৈ থাকে আপোনাক যিমান ডাৰ্কনেস লাগে এটা পাৰ্টিকুলাৰ সিনৰ কাৰণে সেইটো হিচাপত আপুনি সেই ND মানে নিউট্ৰেল ডেন্সিটি ফিল্টাৰখনো ব্যৱহাৰ কৰিব পাৰে তেতিয়া এডভান্টেজটো হ'ল যে আপুনি বহুত কেইখন লেন্স মানে এক্সট্ৰা ফিল্টাৰ লগত লৈ যাব নালাগে বা খলাই থাকিব নালাগে একেখন লগাই লৈ তাকে ঘূৰাই পেলাই মিলাই দিব হয় থ্যাংক ইউ আৰু প্ৰশ্ন কাৰোবাৰ আছে স্যাৰ মই এটা কথা সুধিব বিচাৰিছিলো লক্ষ্যজিত কোৱা স্যাৰ তাৰ মানে মইতো যেহেতু মোবাইলেৰে ফটো তুলো তাৰ মানে মোবাইলৰ যেটো মানে ফোকাল লেংথ বুলি যেটো থাকে আৰু এটা প্ৰতিখন ফটোত আমি যেতিয়া IF ডাটাটো চাও তেতিয়া তাত এটা f/1/9 বা বেলেগ থাকে আৰু কিন্তু প্ৰতিখন ফটোত হেতু বস্তু কনস্ট্যান্ট এতিয়া মানে মোবাইলৰ হেতু সেই বস্তুটো এটা সেম মানে কিবাহতে থাকে নেকি নে বেলেগ থাকে মানে আমি যেহেতু প্ৰতিখন ফটোত যেতিয়া দেখো আৰু মানে সেই বস্তুটো একেটাই পাও আৰু মানে এফ ভ্যালুটো একে থাকে ন হয় আচ্ছা মোবাইলৰ এটো অলপ চাব লাগিব আমি অন্য এদিন মোবাইল ফটোগ্ৰাফি ওপৰটো কৰিম এদিনা অলপ ৰিসাৰ্চ কৰিছিলো হেতু লৈ পেলাই মই যদি আপুনি অনুমতি দিয়ে মই কৈ থম কথাখিনি হয় নিশ্চয় মোবাইলত কি হয় তাৰ প্ৰাইস ৰেঞ্জটোৰ ওপৰত অলপমান ডিপেন্ড কৰে অলপ হাই এন্ডৰ মোবাইল বিলাকত বেছি ফিচাৰ্স দিয়া থাকে
সো বেসিক ফিচাৰ্ছৰ ভিতৰত এটা ফিচাৰ্ছ হৈছে প্ৰ মোডত এটা মোবাইল ফেচিলিটি দিয়া মানে কেমেৰা ফেচিলিটি দিয়া থাকে মোবাইলৰ কেমেৰা সেকশনটোলৈকে যোৱাৰ লগে লগে জেনাৰেলি আমি সকলোৱে অটো মোডতে ব্যৱহাৰ কৰো মোবাইলটো কিন্তু যদি সেটিংছত গৈ পেলাই কিছুমান মোবাইল আছে য'ত প্ৰ মোড এটা দিয়া থাকে প্ৰ মোডত গৈ পেলাই আমি এপাৰেচাৰ কন্ট্ৰোল কৰিব পাৰো আমি শাটাৰ স্পীড কন্ট্ৰোল কৰিব পাৰো আমি আইএসও ভ্যালু কন্ট্ৰোল কৰিব পাৰো এই তিনটা জেনাৰেলি অপচন দিয়া থাকে তাত কন্ট্ৰোল কৰিব পৰাকে আৰু লো লাইটত আমি হাই আইএসও লৈ গুচি যাওঁ বা কিছুমান সিচুৱেশনত বেছি লো লাইটত গলে আমি ওয়াইড এপাৰেচাৰলৈ গুচি যাওঁ এই ধৰণৰ যিখিনি আমি কন্ট্ৰোল ডিএসএলআৰত কৰো এই ধৰণৰ কৰিব পৰাকে আজিকালি কিছুমান মোবাইল ওলাইছে সকলোবোৰ মোবাইলত কিন্তু এই সুবিধাটো নাথাকে আৰু লক্ষ্যজিতে যেটো কথা কৈছে যে আমি প্ৰতিখন ফটোতে f1.9 বা f2 এনেকুৱা দেখো সেইটো ঠিক এপ্ৰোপ্ৰিয়েট নহয় আমাৰ লাইট কন্ডিশনটোৰ ওপৰত ডিপেন্ড কৰে জেনাৰেলি আমি মোবাইল ফটোগ্ৰাফি যেটো কৰো বেছিভাগ ক্ষেত্ৰতে আমি ইনডোৰ কৰো বা আমাৰ কোনবা এখন কাবাৰ বিয়াত কৰিছো বা কোনবা ফ্ৰেণ্ডৰ লগত ওচৰে পাজৰে কৰিছো এনেকুৱা সিচুৱেশনত কি হয় লাইটটো জেনাৰেলি লোৱে থাকে সো অটো মোডত যেটো আমি ইউজ কৰো আৰু লাইটটো লো পাই মোবাইলটোৱে সো তাৰ যেটো অটো ইন্টেলিজেন্স তাত দিয়া থাকে সেই অটো ইন্টেলিজেন্সটোৱে জেনাৰেলি তাৰ যেটো লোৱেষ্ট এন্ড থাকে কিছুমান মোবাইলত f1.8 মানৰ পৰা আৰম্ভ হয় কিছুমান মোবাইলত f1.4 থাকে কিছুমান মোবাইলত f2 ৰ পৰা আৰম্ভ হয় কিছুমানত 2.8 ৰ পৰা আৰম্ভ হয় সো য'ত যেটো লোৱেষ্ট থাকে সেই লোৱেষ্টৰ ফালে হি টানিবলৈ চেষ্টা কৰে যাতে ফটোখন ব্লাৰ নহয় যিমানে লো f ভ্যালু আহিব কিমানে হাই শাটাৰ স্পীড পায় আৰু হেকানে ফটোখন ব্লাৰ নহয় বা তাত গ্ৰেইন কম আহে সো জেনাৰেলি মোবাইলৰ অটো ইন্টেলিজেন্সটো এনেকুৱাকে এডজাস্ট কৰে কোম্পানী বিলাকে যাতে ফটোখন ব্লাৰ নহয় বা তাত গ্ৰেইন কম আহে সেইটো হলে মানুহে কোৱালিটিটো ভাল পায় বা ভাল বুলি ভাবে সেই কমন আমাৰ ধাৰণাটো তেনেকুৱা সো সেইটো কাৰণে সেই বস্তুটো অটোমেটিক্যালি কৰি দিয়া থাকে তাতে কিন্তু যদি অলমান বেছি পোহৰত ফটোগ্ৰাফি কৰিবলৈ যোৱা যায় যদি মোবাইলেৰে আমি ল্যান্ডস্কেপ শট লওঁ বা দুপৰীয়াৰ কিবা এটা সিন লওঁ তেতিয়া কিন্তু চাবা তেতিয়া f ভ্যালুটো মোবাইলৰ ফটোটো বহুত হাই আহি যায় f8 আহি যায় f10 আহি যায় সো সেইটো পোহৰ বাঢ়ি যোৱাৰ লগে লগে হি অটোমেটিক্যালি ডিসাইড কৰে কেমেৰা মোবাইল কিন্তু যিবোৰ মোবাইলত মানে প্ৰ মোডটো আছে মানে প্ৰ মোডত গলে তেতিয়া আমি f ভ্যালুটো নিজেও কন্ট্ৰোল কৰিব পাৰো কিন্তু লাইট যদি কম থাকে তেতিয়া কিন্তু আমি f8 লৈ যাব নোৱাৰি তেতিয়া ফটোখন আন্ধাৰ হৈ যাব হয় বহুত বহুত ধন্যবাদ স্যার এই যেটো এপাৰচাৰ কন্ট্ৰোলৰ কথাটো কৈছিলো সেই বস্তুটো এটা মানে যেহেতু আমি বেছিভাগ ইতিমধ্যে আমাৰ ডক্টৰ সীমান্ত কলিতা কলে বেছিভাগ মোবাইলত আমি কন্ট্ৰোল কৰিব নোৱাৰো সেইটো বস্তু গতিকে ম্যানুফ্যাকচাৰে সেই বস্তুটো বাই ডিফল্ট মানে কৰি পঠায় সেইটো একচুয়ালি যাতে বেস্ট ৰিজাল্টটো পাব পাৰো বেছিভাগ সময়ত থ্যাংক ইউ সো মাচ স্যার আৰু কাৰোবাৰ questions kiba hello sir hoy কত কোনে কলে sir photo এখন তুলিলে হয় story থাকাটো মাবি হ'ব মাতটো ক্লিয়াৰ হোৱা নাই hello sir photo এখন তুলিলে হয় এই ফটোখনত story থকাটো মাবি হ'ব লাগিব নেকি থাকিলে ভাল থাকিবও পাৰে থাকিলে মিনিংফুল হয় কথাটো হেতু ঠিক আছে স্যার তাৰমানে তাৰ ভ্যালুটো বেছি হয় তেতিয়া মোবাইল তো স্যার স্টোরিটো আগত হ'ব নে ফটোখন আগত মই যেটো ঠাইত যাম তাতে মই স্টোরি বিচাৰি থাকিম নে ফটো তুলিম নহয় নহয় কথাটো তেনেকুৱা নহয় মই এখন ছবি দেখুৱাইছিলো অলপ আগতে হয় স্যার দেখিছো চান্দুবি ছবি এখন দেখুৱাইছিলো
গতিকে কথাটো তেনেকুৱা চানডুবিত সাধাৰণতে কি হয় মানুহবিলাকে গৈ পেলাই নাওত উঠে নাও এনেকৈ চলাই গুচি যায় সেইটো এটা কমন ষ্টৰী হৈ গ'ল এতিয়া গতিকে 90% মানুহে সেইটো ফটোৱে উঠায় চানডুবি গ'লে কিন্তু কথাটো হ'ল আৰু কিবা আছে নেকি তাতে সেই বস্তুটো আমি যদি উলিয়াব পাৰোঁ তেতিয়াহ'লে সেই ফটোখন স্পেচিয়েল হৈ পৰে কথাটো সেইটো ষ্টৰী সেইটোৱে তাত বেলেগকে ষ্টৰী বনাব নালাগে ঠিক আছে স্যার হেল্ল' বেঞ্জামিন দা হয় কোনে ক'লে মই অজয় ক'লো অজয় হেৰি এটা যে দিছিলে ডেপথ অফ এপাৰ্টাছ বুলি আমি যিবিলাক মোবাইলত পৰ্ট্ৰেইট ফটো তোলো তাতে সেই বস্তুটো অট'মেটিক ইউজ হয় নেকি আমাৰ যিটো বেকগ্ৰাউণ্ডটো ব্লাৰ হৈ আহে মেইন এটা পাৰ্টিকুলাৰ এটা ফ'কাছ হয় নহয় হয় সেইটো অট'মেটিক ইউজ হয় তাতে ডেপথ অফ যিটো এপাৰ্টাছ ক'লে ডেপথ অফ ফ'কাছ ফ'কাছটো পৰ্ট্ৰেইট যিবিলাক ফটো তোলো আমি সেইটো হয় সেইটো পৰ্ট্ৰেইট বিলাকত যিটো অট'মেটিক হয় ন কিছুমান বস্তু অট'মেটিক হয় মোবাইলত কাৰণ তাত মেনুৱেল ছেটিং বহুত কম থাকে হয় যাতে মোবাইলটো লৈয়ে যাতে মানুহে ভাল ফটো তুলিব পাৰে ইতিমধ্যে আমাৰ ডক্টৰ শ্ৰীমন্ত কলিতাই ক'লে কথাটো কোম্পানীবিলাকে সেই বস্তুটোত সদায় গুৰুত্ব দিয়ে যাতে একো নজনা মানুহেও যাতে অলপ ভাল ৰিজাল্ট পাব পাৰে গতিকে সেই তেনেকুৱা ধৰণে ছেটিংবিলাক কৰে ওচৰত যেতিয়া ছাবজেক্ট এটা পালে বাকীখিনি দূৰৰখিনি ব্লাৰ কৰি দিলে তেনেকুৱা ধৰণৰ এটা তেওঁলোকে লজিক এটা তাতে ভৰাই পঠাই দিয়ে আচ্ছা আচ্ছা সেইটোৱে থেংক ইউ হয় আৰু কাৰোবাৰ প্ৰশ্ন হেল্ল' বেঞ্জামিন দা মনোজ নেকি কি খবৰ আছো মনোজ বেঞ্জামিন দা মোৰ কেমেৰা এটা প্ৰব্লেম হৈছে মোৰ তাৰমানে আপুনি কেমেৰাটো দেখিছেনে ইয়াতে এইটো ফটো এখন মানে লোৱাৰ পিছত আপোনাৰ এইটো ফটোখন সৰু হৈ যায় আৰু ইয়াতে বগা এটা হেৰি আহি আৰু মানে ফটোখনৰ যিটো বগা পাৰ্ট আছে ন সেইটো মানে বাৰ বাৰ ব্লিংক কৰি থাকে কলা 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 এক্স্যাক্টলি ধৰিব পাৰিছো হা এইটো চাওক এই ফটোখন আপুনি এতিয়া দেখা নাপায় এইটো মই ফটোখন দেখুৱাইলে তাৰমানে কি হয় মই যেতিয়া মোবাইলটোত ক্লিক কৰো ন ফটোখন আহে সৰি মোবাইল নহয় মই কেমেৰাত যেতিয়া ক্লিক কৰো ফটোখন আহে কিন্তু সাইডত এটা হোৱাইট ৱেভ আহি যায় আৰু যিখিনি মানে ফটোখনক লাইট সাইড কিবা আহিলে লাইটটো কলা 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 ব্লিংক কৰি থাকে মই বুজি পাইছো প্ৰবলেমটো এইটো কি ব্ৰ্যান্ডৰ হয় বাৰু এইটো ক্যাননৰ হয় M50 ওকে মিৰৰলেস ওকে সো ডিসপ্লে যেতিয়া আপুনি কৰিব ফটোখন ডিসপ্লে কৰাৰ পিছত আপোনাৰ যেটো ৰাউন্ড পিছফালে যেটো ৰাউন্ড হুইলৰ দৰে আছে ওপৰত থকা হুইলটো নহয় থাম্বৰ কাষত যেটো হুইল থাকে সেই হুইলটোৰ আপ বা ডাউন কৰি পেলাই চাব আপোনাৰ তাৰমানে এতিয়া হাইলাইট ক্লিপিংটো অন হৈ আছে হাইলাইট ক্লিপিংটো অফ কৰি দিলে ডিসপ্লেটো আপোনাৰ প্ৰপাৰ ডিসপ্লে সেটিংত যাব এতিয়া তাৰমানে আপোনাৰ ডিসপ্লেৰ লগতে হাইলাইট ক্লিপ খিনিও শো কৰি আছে সেই কাৰণে আপোনাৰ ফ্ৰেমটো অলপমান সৰু হৈ যায় বুলি কৈছে আৰু আপোনাৰ হাইলাইট এৰিয়া বিলাক কি ব্লিংক কৰি পেলাই হাইলাইটটো শো কৰি আছে এক্স্যাক্টলি হয়নে কি কৰিব লাগিব আকৌ কওকচোন স্যাৰ আপুনি হাইলাইট ক্লিপটো অফ কৰি দিব মেনুত গৈ পেলাই আচ্ছা হাইলাইট ক্লিপটো অফ কৰি দিম ন হয় হয় আচ্ছা আচ্ছা ওকে 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 থ্যাংক ইউ ঠিক আছে ওয়েলকাম আৰু যদি নহয় তেতিয়াহলে এটা ভিডিও কল কৰিলে হল হয় শিওর তেনেকৈ এটো সলভ কৰিব পৰা যাব এক্স্যাক্টলি ধৰিব পৰা নাই একচুয়ালি কি হৈছে না বুজি পাইছো এটো নেদেখালে মই মানে বুজাব পৰা নাই বস্তুটো এও বুজি পালে ঠিক আছে আৰু কিবা ডিসকাশন
মোবাইল ফটোগ্ৰাফিৰ ওপৰত কিবা সুধিব লগা থাকিলে সুধিব পাৰে। Yes, sir. প্ৰশ্ন আৰু নাই যেন পাইছো। যদিহে আৰু বেছি প্ৰশ্ন নাই তেতিয়াহ'লে আমি আৰু বেছি দীঘলীয়া নকৰো। ইতিমধ্যে 8:37 প্ৰায় 1.5 ঘণ্টা পাৰ হ'ল আমাৰ সেশনটো। 1.5 ঘণ্টা হ'ল। সকলোকে লগ পালো, ভাল লাগিলে। আৰু বহুত ভাল লাগিলে বেঞ্জামিন, থ্যাংক ইউ সো মাচ। আকৌ লগ পাম। নিশ্চয় নিশ্চয় আমাৰ আৰু সেশন হ'ব। ভাল লাগিলে। হয় হয়, থ্যাংক ইউ। Thank you, Benjamin. Thank you, sir. আৰু তালুকদাৰ স্যাৰ, থ্যাংক ইউ। আপোনালোকক বহুত দিন পিছত দেখিলো, মই ষ্টুডেন্ট হয়। আচ্ছা হয় নেকি? আপুনি মুম্বাই আছাম নম্বৰত লগ পাইছিলে মোক, মই 4 নম্বৰ স্কুলত আছিলো। ওকে, আচ্ছা, বঢ়িয়া বঢ়িয়া। ভালে আছে নে স্যাৰ? ভালে আছো। ক'ত আছে এতিয়া? আনমিউট হৈ ল'লে হ'ল। পপি আনমিউট হৈ লোৱা। স্যাৰ মইতো ওমান মাস্কেটত আছো। ওকে, আচ্ছা, বঢ়িয়া। কিন্তু আপোনাৰ মানে ভালে আছে ন স্যাৰ? ভালে আছো। থ্যাংক ইউ। হেল্ল' গতিকে বেঞ্জামিন স্যাৰ, এটা কোশ্চেন আছে স্যাৰ। আচ্ছা, স্যাৰ কুৱেশ্যন আছে নেকি কাৰোবাৰ? সুধিব লৈছে। পপি আছিলে কিবা এটা কুৱেশ্যন। নাই, এজনে সুধি আছে। মেছেজ কৰি দিলে হ'ল। কোনে কৰিছে? নামটো ধৰিব পৰা নাই। পপি। এইমাত্ৰ এজনে সুধি আছিলে ন? স্যাৰ পিপিটিটো গ্ৰুপত দিলে ভাল হ'ব। আচ্ছা, বেঞ্জামিন স্যাৰ। ঠিক আছে। এই ভিডিঅ'টো কিবা এটা কৰিব লাগিব আমি। অলৰেডি যিহেতু ৰেকৰ্ডিং হৈছে, ৰেকৰ্ডিংটো আমি কিবা এটা ব্যৱস্থা কৰিম আমাৰ চিৰিজটো শেষ হোৱাৰ পিছত। আমাৰ একচুৱেলি এইটো এটা চিৰিজ হ'ব, আজি আৰম্ভণি, আৰু আমাৰ ডক্টৰ সীমান্ত কলিতা এটা ল'ব। সেনেকৈ আমাৰ গৈ থাকিব, প্ৰায় 5-6টা মান হ'ব আমাৰ সেশন এনেধৰণৰ। আপোনালোকে বিচাৰেনে সেশন? বেঞ্জামিন, আৰু এটা কাম কৰিব পাৰি নেকি, যে টিউটৰিয়েল টাইপৰ, টিউটৰিয়েল কাইণ্ড অফ থিং, মানে যদি মই এখন যাতে ফটো তুলিলো, তাৰ কিখিনি তাৰমানে ডিফিকাল্টিজ বা তাৰ কিখিনি হেৰি থাকি গ'ল, মানে লেকুনা থাকি গ'ল, সেইখিনি যদি এজন ফটোগ্ৰাফি এক্সপাৰ্টে কৈ দিয়ে, বা যে এইখিনি আপোনাৰ ইম্প্ৰুভ কৰা জাগা থাকিল, এইটো চাব, এইখিনি কৰিলে বেছি ভাল হ'ব, এনেকুৱা ধৰণৰ এটা চিন্তা কৰিব পাৰি নেকি? পাৰি স্যাৰ, কৰিব। ইন্টাৰেকশন কাইণ্ড অফ থিং আমি কৰিম। আমাৰ এই চিৰিজটোৰ শেষত আমি কৰিম, লাষ্টৰ দিনা। লাষ্টৰ সেশনটো আমি তেনেকুৱা ধৰণৰ কৰিম। আৰু ইয়াৰ উপৰিও ভাল হ'ব। হয় স্যাৰ। আৰু ইয়াৰ উপৰিও আমাৰ FB গ্ৰুপতো আমি লিখো, অকমান কমেণ্টতে লিখো, যেতিয়া আমি কিবা এটা শ্বৰ্টকামিং দেখা পাওঁ। কিছুমানে লিখিলে বেয়াও পায়, সেইটো কাৰণেও এটা চিন্তা হয়। তথাপি আমি ইনডাইৰেক্টলি লিখিবলৈ চেষ্টা কৰো, কথাটো ইনডাইৰেক্টলি লিখো, সেইটো যাতে কোনো মাইণ্ড নকৰে, কাৰণ সেইটো মাইণ্ড কৰিলে শিকিব নোৱাৰিব, কথাটো সেইটো। মাইণ্ড কৰিলে শিকিব নোৱাৰিব, লাৰ্ণাৰটো এইটো সদায় শিকিবই লাগিব, আৰু নিজৰ হেৰিখিনিতো আৰু প্ৰথম দিনাই এক্সপাৰ্ট কোনো হ'ব নোৱাৰে। গতিকে আমি ইনডাইৰেক্টলি লিখো সেইটো কেতিয়াবা, যেতিয়া অলপ শ্বৰ্টকামিং দেখা পাওঁ। স্যাৰ, যিটো হোৱাটছএপ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপত আমি সকলোৱে ফটো পোষ্ট কৰো, কেতিয়াবা ফেচবুকত দিয়াৰ আগতো কৰো, বা কেতিয়াবা অইন ঠাইত পাব্লিছৰ ফটোও দিওঁ। হোৱাটছএপ গ্ৰুপত ফটোখন দিলে আমি #CR বুলি লিখো, যদি মানে CR মানে ক্ৰিটিকেল ৰিভিউ মই ইনভাইট কৰিছো। তেতিয়া আমাৰ এক্সপাৰ্ট সকলে সেইটো মানে সকলো ফটোত সকলোৱে কমেন্ট নিদিয়ে, কাৰণ সকলো ধৰণৰ জেনাৰেট সকলোৱে কাম নকৰে। চ'
যদি ল্যান্ডস্কেপৰ ফটো হয় হয়তো জ্যোতিময় কমেন্ট দিব, যদি হিউম্যান পোর্ট্রেট হয় হয়তো হিমদীপ্ত কাকতিয়ে কমেন্ট দিব, এনেকুৱা ধৰণৰ। সো আমি যেতিয়া CR বুলি লিখো তেতিয়া বুজি পোৱা যায় যে মানুহগৰাকীয়ে ক্ৰিটিক্যাল ৰিভিউ এটা বিচাৰিছে, তেতিয়া আমি কমেন্ট কৰো। CR নিলিখিলে কিন্তু সকলো ফটোত বহুত ডিটেইলত কমেন্ট কৰা নাযায়, কাৰণ বেঞ্জামিন দাই কোৱাৰ নিচিনা কেতিয়াবা কমেন্ট কৰাৰ পিছত মানুহে বেয়াও পায়। গতিকে ইমপ্ৰুভমেন্ট স্কোপ খিনি আমি CR বুলি লিখিলে আমি কৈ দিম। বঢ়িয়া বঢ়িয়া, সেইটো সিস্টেম আছে যেটো বঢ়িয়া। থ্যাংক ইউ। এইটো ওয়েবসাইট গ্ৰুপতে দিলে হ'ল ন, যেটো এক্সিস্টিং চলি আছে এতিয়া? এইটো গ্ৰুপ একচুয়ালি এই আজিৰ কাৰণে কৰা হৈছিলে। এতিয়া আমি কনফাৰ্ম নহয় একেকেইজন মানুহ নেক্সট সেশন কিটাত থাকিব নে নাই, সেইটো এটা কথা। গতিকে থাকিব স্যাৰ। হয় থাকিব স্যাৰ। হেল্ল', থাকিলে এইটো থাকিব লাগে। যদিহে থাকে আমাৰ জ্যোতিৰ্ময়ৰ কষ্টটো কমি যাব, কাৰণ নতুনকৈ আকৌ গ্ৰুপ বনাই আকৌ এড কৰা এইটো কামটো বাঢ়ি যায়। আৰু আমি সেইটো আশা কৰিম একেদিন যেহেতু আমাৰ মাজে মাজে সেশন বিলাক হৈ থাকিব, সকলোৱে প্ৰেক্টিচ কৰি থাকিব, আৰু শেষৰ সেশনত আমি কি কৰিম, সেইদিনা খালি ডিসকাশন হ'ব ফটোবিলাকৰ ওপৰত, সবে এখন এখন ফটো দিব আৰু ডিসকাশন কৰিম। কিমানটা স্যাৰ শুনিছা? পপি ৰয়ে এটা মেছেজ কৰিছিলে, আপুনি গৈ চাব চেট বক্সত মই গৈ। মেছেজটো দেখিছো, কিন্তু খুব সহজতে উত্তৰ দিব পৰা নহয়। পপিয়ে যদি শুনি আছে, একচুয়ালি কি কাৰণত হাইলাইটটো বাৰ্ন হৈছে বা শ্যাডো আহিছে চাব লাগিব। বিশেষকে তেখেতে ম্যাৰেজ কন্ডিশনত কাম কৰে বা পোর্ট্রেটত কাম কৰে। পোর্ট্রেটত কি হয়, আমি যিমান পাৰো ফ্লাশ ইউজ নকৰিবলৈ চেষ্টা কৰো। ফ্লাশ ইউজ নকৰাকে সফট বক্স ইউজ কৰিলে এটা স্ট্ৰং লাইট নহয়। যিমান স্ট্ৰং লাইট হ'ব সিমান বেছি শ্যাডো আৰু হাইলাইটৰ প্ৰবলেমটো আহে। যিমান সফট লাইটত কাম কৰিব পাৰি সিমানে হাইলাইট আৰু শ্যাডোৰ প্ৰবলেমটো কমি যায়গে। সো কোনবাটো সাইডৰ কোনবাটো এংগেলৰ পৰা যদি শ্যাডো বেছিকে আহি থাকে, তেতিয়া সেইটো সাইডৰ পৰা ৰিফ্লেক্টৰৰ দৰকাৰ হ'ব পাৰে। সো সেই বস্তুটো ফিল কন্ডিশনত নোচোৱাকে ক'বলৈ অলপমান অসুবিধা, কি কন্ডিশনত ফটো লৈ আছে। বা কেতিয়াবা এনেকুৱাও হয়, নতুনকে ফ্লাশ ইউজ কৰোতে আমাৰো হৈছিলে, এইটো ফ্লাশৰ ইন্টেন্সিটিটো মিলাবলৈ অলপমান সময় লাগে, মানে সেই প্ৰেক্টিচটো আহোতে অলপ সময় লাগে। বহুত সময়ত আমি TTL ফ্লাশো ইউজ কৰোতে কি হয়, TTL গোটেই এম্বিয়েন্সটো চাই পেলাই ক্যালকুলেশনটো কৰে। সো TTL ক্যালকুলেশন কেতিয়াবা ভুল হয়, TTL ক্যালকুলেশনত আকৌ কম্পেনসেশন দিব লগা হয়, পজিটিভ কম্পেনসেশন নেগেটিভ কম্পেনসেশন দিব লগা হয়। সো যদি ফ্লাশত মানে বেছিকে বাৰ্ন হৈ আছে, তেতিয়া হলে ফ্লাশৰ ইন্টেন্সিটিটো কমাই ল'ব লাগিব। সেইটো প্ৰভিজন থাকে বেছিভাগ ফ্লাশতে। আৰু কেতিয়াবা এনেকুৱাও হয় যে ভুলতে কিজানি মই অলৰেডি ফ্লাশটোত মানে 0.3 বা 0.7 কম্পেনসেশন দিয়ে থৈছো, মই নাজানো, পাহৰি গৈছো, চোৱা নাই, এনেকুৱা হ'ব পাৰে। তেতিয়া কি হ'ব, এম্বিয়েন্ট লাইটটো সি ক্যালকুলেট কৰি ঠিকই দি আছে, কিন্তু ফ্লাশটোৱে তাক 0.3 ষ্টপ বা 0.7 ষ্টপ বঢ়াই পেলাই লাইট দি আছে, গতিকে বাৰ্ন হৈ আছে। সেইটো হ'ব পাৰে। গতিকে আমি এটা কাম কৰিব পাৰিম, লাষ্টৰ দিনা পপিয়ে তেনেকুৱা ফটো এখন দিব পাৰিব নিশ্চয় দিনা। এতিয়া সেই ফটোখন চাই পেলাই আমি আলোচনা কৰিব পাৰিম। আৰু সেইদিনা আমাৰ হেৰিও থাকিব, হিমদীপ্তও থাকিব, তেওঁ পৰ্ট্ৰেটৰ কাম কৰে, গতিকে তেওঁ ডিটেইলছত বস্তুটো ক'ব পাৰিব। নিৰাজ দা কিবা ক'ব নেকি? নিৰাজ ফুকন দা। ক'বলে একো নাই, সেশনটো ভাল লাগিলে, শুনিলো চবৰে কথা। কিছুমানৰ প্ৰবলেম বিলাক শুনিলো, জেনুইন প্ৰবলেম। বাকি কৰি থাকক বাৰু, ভালেই। থেংক ইউ। নীৰজ অহাৰ কাৰণে ভাল লাগিলে। নীৰজ PCA এডমিন হয়, ফটোগ্ৰাফি ক্লাব অফ আছামৰ। গতিকে ভাল ফটোগ্ৰাফাৰ, one of the best in Assam. One of the best in Assam. Thank you very much. আৰু যদি অন্য প্ৰশ্ন নাই, তেতিয়াহ'লে আজি আমি লাহেকে সামৰিম। বিভিন্ন ঠাইৰ পৰা আহিছে আমাৰ পাৰ্টিচিপেণ্টছ, লখিমপুৰ, মাজুলী, নগাঁও,
দৰং ডিষ্ট্ৰিক্টৰো আছে, ধুবুৰী ছাৰ, নলবাৰী আছে, বৰপেটা, বঙাইগাঁও আছে, ধেমাজি আছে, ধেমাজিও আছে না? ধুবুৰীৰ পৰা মই আছো। ধুবুৰীৰ পৰা মনোজ আছে, নগাঁও আছে, ইফালে কামৰূপ আৰু গাৰো হিলছৰো আছে আমাৰ মেঘালয়ৰ। গতিকে ভাল লাগিছে, আমাৰ বিভিন্ন ঠাইৰ পৰা মানুহখিনি আহিছে, ইণ্টাৰেষ্ট লৈছে সকলোৱে। সকলোকে পুনৰ লগ পাম এনেধৰণে আমাৰ নেক্সট ছেশ্যনত আমি নটিফাই কৰিম। আকৌ এবাৰ ধন্যবাদ জনালো সকলোকে। আপোনাকো ধন্যবাদ। আকৌ লগ পাম। লগ পাম। আকৌ লগ পাম। ধন্যবাদ। গুড নাইট। Good night. Good night. Thank you. Good night, everybody. Good night. Good night, sir. Thank you, sir. Welcome. Thank you, sir. Thank you, sir. Welcome. Good night, sir. Thank you, Good night. sir. Good night. Good night.